বিজেপি ডাবল ইঞ্জিনৰ চৰকাৰখন এতিয়া 3 চকীয়া গাড়ীলৈ আহিলে এতিয়া 3 চকীয়া গাড়ীখনত 293 জন পেছেঞ্জাৰ আৰু 293 জন পেছেঞ্জাৰ কঢ়িয়াই নিউতে কোনদিনা ঘটনা ঘটিব এটো এতিয়া ক'ব নোৱাৰি যেটো আপোনালোকে নিশ্চয় গম পাইছে এনডিএ চৰকাৰখন গঠন হ'বলৈ গৈ আছে অতি সোনকালে যেটো গঠন হ'ব আৰু ইতিমধ্যে আপোনালোকে জানেই যে তিনিজনৰ ভূমিকা বেলেগ বেলেগ নৰেন্দ্ৰ মোদী নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ তিনিজনৰ ভূমিকা যেটো বেলেগ বেলেগ গতিকে এই তিনিজনে কোনদিনা ঘটনা ঘটিব এটো সময়ৰ ওপৰত লক্ষণীয় হ'ব কাৰণ সময় বাগৰি যোৱাৰ লগে লগে এইখিনি খবৰ আপোনালোকে লাভ কৰিব কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে যিখন চৰকাৰে যি ধৰণৰ শাসন চলাই আছিল এটা সেই শাসন এতিয়া সম্পূৰ্ণ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ওপৰত মানে এতিয়া এই দুজনে কি কৰে কেনে ধৰণে আগবঢ়াই নিয়ে এতিয়া ধৰক এতিয়া অটো ৰিক্সা এখন আগ চকাটো পিছ চকাৰটাই যেটো লৈ যায় বিশেষকে গতিকে আগ চকাটো তো এতিয়া নিজৰ মতেটো নাযায় এটা পিছ চকাকিটা কেনি গৈছে এটা চাব লাগিব পিছ চকাৰটা যে ঠেলিলেহে যেটো আগ চকাৰটো যাব গতিকে ঠিক তেনেকুৱা ধৰণৰ এতিয়া এই চৰকাৰখন তেনেকুৱা ধৰণৰ হ'বগে এতিয়া এই দুজন যদি নাথাকে তেতিয়া হলে নচলিব মানে এই যিখন গাড়ীখন মানে 293 গৰাকী যেটো পেছেঞ্জাৰ উঠাই নিব লাগিব গতিকে 293 গৰাকী পেছেঞ্জাৰ উঠাই নিউতে কোন দিনাখন সেই পেছেঞ্জাৰ বাগৰি পৰিব এটা ক'ব নোৱাৰি মানে এটা কথা হ'ল যে যিখন চৰকাৰ এতিয়া গঠন হ'বলৈ গৈ আছে এই চৰকাৰখনত যে খেলিমিলি যে লাগিব এটো প্ৰায় নিশ্চিত হৈ আছে অলপ দিন আপোনালোকে অপেক্ষা কৰক চৰকাৰখন চলাব পাৰিব নে নোৱাৰিব খুব বেছি এবছৰ বা দুবছৰ হয়তো চলিব পাৰে তাতকৈ হয়তো নচলিব পাৰে মানে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে কোন সময় নীতিশ কুমাৰে ইণ্ডিয়া এলায়েন্সত যোগদান কৰিব এটো ক'ব নোৱাৰি মানে এতিয়া আজি যেটো এনকেটিভি টক শো এই টক শোটোত মই গোটেই কথাখিনি আপোনালোকক দেখাম কাৰণ যিখিনি তেখেতলোকে আলোচনা কৰিছে গোটেই কথাবিলাক যদি আপোনালোকে চালি যাই যায় নিশ্চয় কথাখিনি বুজি হ'ব যে কেনে ধৰণে চৰকাৰ গঠন কৰিব কোনে সহায় কৰিব কি কথা এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় গম পাব খুব বেছি দিন ধৈৰ্য ধৰিব নালাগে আৰু লগতে অসমত নপুৰণি বিজেপিৰ যি সংঘাত নপুৰণি মানে কি যিসকল ধৰক পুৰণি বিজেপি নতুন বিজেপি মানে কংগ্ৰেছী মানে হেসকলক নতুন বিজেপি বুলি ক'ব নোৱাৰি কংগ্ৰেছী বুলি ক'ব লাগিব কাৰণ কংগ্ৰেছৰ পৰা যোৱা সকলে তাত বিজেপিত আছেগে এই কংগ্ৰেছী আৰু পুৰণি বিজেপিৰ মাজত এখন সংঘাত হৈ আছে মানে এই সকল কংগ্ৰেছীটো আছেই এটা কংগ্ৰেছী পুৰণি বিজেপিৰ মাজত যিখন সংঘাত এই সংঘাতখন মানে অন্ত পৰা নাই কাৰণ ইতিমধ্যে আপোনালোকে জানে যে এইখন মই কৈছিলোঁ যে আগৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই তেতিয়াহ'লে নিশ্চয় গম পাব মই তাত কৈছিলোঁ যে এই ৰিজাল্টলৈ আপোনালোকে অপেক্ষা কৰক বিজেপিৰ যিটো বিস্ফোৰণ ঘটিব বুলি মই কৈছিলোঁ যে ইতিমধ্যে ঘটিছেই এতিয়া মৃণাল শইকীয়াই যি ধৰণৰ বিস্ফোৰণ ঘটালে আপোনালোকে নিশ্চয় দেখিছে গতিকে মৃণাল শইকীয়াৰ দৰে আৰু কিমানজন আছে মানে পুৰণি বিজেপি এইটো আপোনালোকে নিশ্চয় জানে গতিকে কোন কেইজনে আকৌ বিস্ফোৰণ ঘটাব 2026 পূৰ্বে আপোনালোকে চাই থাকক অতি সোনকালে বিস্ফোৰণ ঘটাবলৈ গৈ আছে কাৰণ মৃণাল শইকীয়াই যেটো ভয় নকৰে গতিকে তেখেতে কথাখিনি স্পষ্ট কৈছে যিখিনি তেখেতে বেয়া পাইছে সেইখিনি আঙুলিয়াই দিছে আৰু সেইখিনিকে যদি শুদ্ধৰণি নকৰে চৰকাৰখন 2026 কিন্তু ভাগি যোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰটো এতিয়া ভাগু অৱস্থাতে আছে গতিকে অসমত যে নাভাঙিব এটো কি মানে আছে মানে অতি সোনকালে ভগাৰ সম্ভাৱনা আছে ইতিমধ্যে আপোনালোকে জানে যে পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা এনেকুৱা ধৰণৰ নেতাই যদি শাসন কৰিবলৈ হয় তেতিয়াহ'লে আৰু বেছি দিন এইখন চৰকাৰ চলাব নোৱাৰিব ইতিমধ্যে আপোনালোকে জানে যে এই দুজনৰ অহংকাৰটো বেছি হৈ গৈছে বাকি সকলৰ আছেই কিন্তু এই দুজনৰ অলপ বেছি যেন পাওঁ মানে এটা আপোনালোকে কেনেকুৱা পায় নাজানো কাৰণ এই দুজনক লৈ যেটো টক শো বিলাক যদি কৰা যায় তেতিয়াহ'লে এই দুজনৰ বদনামে ওলায় মানে বেছিকৈ এই দুজনৰ কথাই কৈ থাকে মুখ্যমন্ত্ৰীটো আগৰ পৰা আছিলেই সেটো এটো এতিয়া বুলি ক'বলৈ নাযাওঁ কাৰণ পূৰ্বৰ পৰাই আছে কংগ্ৰেছৰ দিনৰ পৰাই নতুনকৈ এই দুজন যেনেকৈ উঠি গৈছে যেনে ধৰণে তেওঁলোকে যেন একেবাৰে মানে ভাবে যে নিজকে মুখ্যমন্ত্ৰী বুলি যেনেকৈ ভাবে গতিকে সেই দুজন মুখ্যমন্ত্ৰী আৰু যিজন একেবাৰে বহি থাকে গাদীত সেইজনৰ লগত মানে তুলনা কৰি চালে দেখা হ'ব যে একেই আচলতে এই পুৰণি বিজেপিসকলক কিয় এনেকুৱা ধৰণৰ অৱস্থা হৈছে যে তেওঁলোক যে এতিয়া নতুন কংগ্ৰেছীসকলৰ লগত যে মিলি থাকিব পৰা নাই কিয় এই কথাখিনি আপোনালোকে যদি চালি যাই চাই যেনেকৈ এতিয়া ধৰক দুজনী চৰাই আপুনি বজাৰৰ পৰা কিনি আনিলে দুইজনীয়ে পোৱালি ওলালে কি কৰিলে যিজনী ডাঙৰজনী কি কৰিলে বিক্ৰী কৰি দিলে এতিয়া সৰুজনী থাকি গ'ল সেইজনী পোৱালি ওলালে সেই সৰুজনী পোৱালিকেইটাক যদি তেওঁ নাচায় এই ডাঙৰজনী পোৱালিকেইটাক খুটিব লাগিব নাই খুটি কি কৰে মাৰি পেলায় এনেকুৱা আপোনালোকে দেখিছে ঘৰতে যদি আপোনালোক কুকুৰা চাই পুহিছে গম পায় মানে এইবিলাক দেখি থাকে আপোনালোকে
যদি কোনোবা যদি কুকুৰা চাই যদি পোৱালিকেইটা সৰু হৈ আছিলে যদি মাকজনী বিক্ৰী কৰি দিয়া যায় তেতিয়াহ'লে পিছৰ যিজনী পোৱালি ওলালে সেইজনী পোৱালি কি কৰে মানে মাকজনীয়ে পোৱালিটা খুটি থাকে মানে ঠিক তেনেকুৱা ধৰণৰ অৱস্থা হৈছে এতিয়া যিসকল পুৰণি বিজেপি ঠিক তেনেকুৱা ধৰণৰ অৱস্থা হৈছে তেওঁলোকক এতিয়া মানে কোন সময়ত দলৰ পৰা বহিষ্কাৰ কৰিবতো ক'ব নোৱাৰি আজি কি কৈছে এই টক শ্ব'টোত আপোনালোক দেখাই ল'ব বিচাৰিছোঁ ইতিমধ্যে লোকসভাৰ যি নিৰ্বাচন হৈ গ'ল তাৰ ফলাফল ঘোষণা হৈ গ'ল এতিয়া ব্যাপকভাৱে চলিছে যে কোন হ'ব কোনে কৰিব চৰকাৰ গঠনৰ বাবে NDA ইণ্ডিয়াৰ তেওঁলোকে উভয় গোষ্ঠীয়ে তেওঁলোকে অব্যাহত ৰাখিছে তৎপৰতা NDA ইতিমধ্যে সভা অনুষ্ঠিত কৰিলে তেওঁলোকৰ সভা 21টা দলৰ নেতৃবৰ্গই তেওঁলোকে স্বাক্ষৰ কৰি তেওঁলোকে নেতাৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁলোকে নিৰ্বাচিত কৰিছে আৰু NDAত আহি উপস্থিত হ'লি TDP নেতা চন্দ্ৰবাবু নাইডু আৰু লগতে JDU নেতা তেখেত হৈছে নীতিশ কুমাৰ ইয়াৰ বিপৰীতে JDUৰ ইণ্ডি মৰ্চাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক বহিছে তাতো তেওঁলোকে চৰকাৰ গঠনৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছে এই ব্যাপক তৎপৰতাৰ মাজতে আচলতে কেইবাটাও দিশ উন্মোচিত হৈছে আৰু এইবাৰ নিৰ্বাচনত কেইবাটাও তাৎপৰ্যপূৰ্ণ দিশ আহিছে এইবাৰ নিৰ্বাচনক লৈ এহাতে দেখিবলৈ পোৱা গৈছে যে শাসক পক্ষই এই লৈ তেওঁলোকে উৎফুল্লিত হৈছে যে তেওঁলোকে পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল কিন্তু তেওঁলোকৰ দুখ যে তেওঁলোকে যিখিনি সংখ্যাগৰিষ্ঠতা পাব লাগিছিল এককভাৱে সেই সংখ্যাগৰিষ্ঠতা পোৱা নাই আৰু যি ইণ্ডি মৰ্চা আছিল তেওঁলোকৰ কাৰণে এই কথা হ'ল যে তেওঁলোকে দেখিলে যে তেওঁলোকে চৰকাৰ গঠনৰ কাৰণে তেওঁলোকে যিখিনি যোগ্যতা লাগে বা যিমানখন আসনৰ প্ৰয়োজন সেই আসন নাপালে কিন্তু তেওঁলোকে পূৰ্বতকৈ ভাল ফল দেখুৱালে গতিকে সকলোৱে বিভিন্ন ধৰণে সন্তুষ্টি লাভ কৰা পৰিলক্ষিত হৈছে কিন্তু এই নিৰ্বাচনে আমাৰ দেশৰ ৰাজনীতিত কি প্ৰভাৱ পেলাব নতুন চৰকাৰ কেনেকুৱা হ'ব বিশেষকৈ এইবাৰ চৰকাৰখন পৰনিৰ্ভৰশীল চৰকাৰ এইবাৰ চৰকাৰ তেওঁলোকে নিৰ্ভৰ কৰিব TDPৰ তেলেগু দেশম পাৰ্টিৰ চন্দ্ৰবাবু নাইডু আৰু তাৰ লগতে নীতিশ কুমাৰ JDUৰ নেতা তেওঁক বাগি মাৰাৰ কাৰণে প্ৰখ্যাত গতিকে এই দুজন নেতাৰ ওপৰত প্ৰধানমন্ত্ৰী নিৰ্ভৰ কৰিব গতিকে অলপমান এই চৰকাৰখনে স্থায়িত্ব লৈ পেলাইও যথেষ্ট প্ৰশ্নৰ অৱকাশ আছে কেনেকুৱা ধৰণৰ চৰকাৰ হ'ব তেওঁলোকে বহুবিলাক দাবী আছে সেই দাবী এইবিলাক বিষয়ে আমি আলোচনা কৰিম তাৰ লগতে আমি দেখিবলৈ পাইছোঁ অসমত মৃণাল শইকীয়া বিজেপি নেতা মৃণাল শইকীয়াৰ শেহতীয়া বিস্ফোৰণে বিজেপিক স্বাভাৱিকতে অস্বস্তিত পেলাইছে মৃণাল শইকীয়াৰ কাষত থিয় দিছে এক প্ৰকাৰ পুনৰবাৰ তেওঁ মন্তব্য কৰিছে অশোক শৰ্মা প্ৰাক্তন বিধায়ক একে সময়তে গৌৰৱ গগৈ যিটো অভিনন্দন লৈ পেলাই যিটো প্ৰশ্ন উত্থাপন হৈছে গৌৰৱ গগৈ প্ৰশংসা কৰিছে সিদ্ধাৰ্থ বৎসাইজীও এই গোটেইবিলাক কথা আছে এই ঘটনাৰ প্ৰবাহে বিজেপিৰ ভিতৰত চলি থকা আভ্যন্তৰীণ যিটো এটা সংঘাত বা বিদ্ৰোহৰ উন্মুখনি নেকি বা দলৰ প্ৰদৰ্শনৰ ভৱিষ্যত প্ৰদৰ্শনে কেনেকুৱা প্ৰভাৱ পেলাব আৰু এই নিৰ্বাচনে আমাৰ ৰাজ্যখনৰ পৰৱৰ্তী নিৰ্বাচনত পৰৱৰ্তী ৰাজনীতিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব এইবিলাক বিষয়লৈ আলোচনা কৰিম আমাৰ সৈতে আছে ডক্টৰ জ্ঞানেন বৰ্মন তেখেতে লেখক নিবন্ধকাৰ আমাৰ আছে অদীপ ফুকন ৰাজনৈতিক বিশ্লেষক ঋতুবৰণ শৰ্মা তেখেত বিজেপি দলৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতা তেখেত কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ আমাৰ সৈতে আছে ৰমেন বৰঠাকুৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ আৰু খন্তেক সময় পিছতে আমাৰ সৈতে আহি সংযুক্ত হ'ব উপেন ৰাজনাথ মই সকলোলৈ এই বিষয়লৈ আহিম মই পোনে পোনে অদীপ ফুকন ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ শেহতীয়াভাৱে যিখন চৰকাৰ হ'বলৈ গৈ আছে ইণ্ডি মৰ্চা আৰু NDA দুইটাৰ মাজত মোটামুটি এটা তেওঁলোকে সঘন বৈঠক পাতিছে তাৰ মাজত NDA তৎপৰতাৰে আজি 21টা দলৰ বৈঠক অনুষ্ঠিত কৰি তেওঁলোকে এক প্ৰকাৰ ৰাষ্ট্ৰপতিলৈ পঠিয়াই দিছে যে NDAৰ পৰৱৰ্তী নেতা নৰেন্দ্ৰ মোদী কিন্তু এইখন চৰকাৰ নিৰ্ভৰ কৰিব কাৰ ওপৰত TDP নিৰ্ভৰ কৰিব কাৰ ওপৰত তেওঁলোকে তেলেগু JDU গতিকে এই JDUৰ যিটো তেওঁলোকৰ পুৰণা যিবিলাক ৰাজনৈতিক তেওঁলোকৰ তৎপৰতা তেওঁলোকৰ ৰাজনৈতিক যিবিলাক কৌশল যেনেকৈ দল বাগৰাৰ স্থিতি গতিকে ক'ৰবাত চৰকাৰখনৰ স্থায়িত্বৰ ওপৰত সন্দেহ থাকিব নেকি বা বৰ্তমান চৰকাৰখনক যিটো আমি শুনিছোঁ যে NDAৰ ফালৰ পৰাও উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব মানে অফাৰ দিয়া হৈছে গতিকে ক'ৰবাত কি হ'বলৈ গৈ আছে আপোনাৰ কি ধাৰণা যিটো পৰিস্থিতি আজি আহিল এইটো হয়তো বিজেপিয়ে ভবা নাছিল যে এনেকৈ ধৰণৰ সকলোকে মাতি আকৌ নতুনকৈ চিন্তা কৰিব লাগিব কাৰণ এই মুহূৰ্তত যিটো NDA ভাবিছিলে তেওঁলোকে 350 বা 370 পাৰ হৈ যাব যিহেতু 293তে থাকিলে আৰু বিজেপিয়ে 240তে থাকিলে স্বাভাৱিকভাৱে তেওঁলোকে তাৰ বিপৰীতে ইণ্ডিয়া মৰ্চা ইতিমধ্যে যথেষ্টখিনি পাইছিলে 233 গতিকে দুইটাৰ ক্ষেত্ৰতে যদি চোৱা যায় যে NDA প্ৰায় 272খনতকৈ তেওঁলোকৰ প্ৰায় 21খন বেছি আছে কিন্তু ইণ্ডিয়া মৰ্চাই যদি চৰকাৰ কৰিব লাগে তেওঁলোকৰ হাতত আৰু কমেও 40খন আসন লাগিব 38 লাগিব 38খন লাগিব গতিকে এই ক্ষেত্ৰত তৎপৰতা স্বাভাৱিক কাৰণ 38খন আসন লৈ পেলাই চৰকাৰ নকৰিব বা নিবিচাৰিব এই কথা কোনো যুক্তি নাই স্বাভাৱিকভাৱে তেওঁলোকে আশা কৰিব এই ক্ষেত্ৰত স্বাভাৱিকভাৱে তেওঁলোকে আশা কৰি আছে বিশেষকৈ JDUৰ ওপৰত আৰু TDPৰ লগত প্ৰায় আশা কৰাটো যুক্তি আছে
এইকাৰণে কাৰণ চন্দ্ৰমোহন নাইডু তেওঁ 16খন আসন পাইছে চন্দ্ৰমোহন নাইডু দীঘলীয়া সময় তেওঁ আঞ্চলিক ৰাজনীতিৰ লগত জড়িত হৈ আছিল আঞ্চলিক ৰাজনীতি বিহেতু এটা ফেডাৰেল ষ্ট্ৰাকচাৰ তেওঁলোকে ভাৰতবৰ্ষত বিচাৰিছিল আৰু দীঘলীয়া সময়ৰ ক্ষেত্ৰত তেওঁ বিশেষকৈ বিজেপিৰ নৰেন্দ্ৰ মোদী বহুবাৰ তেওঁ সমালোচনা কৰিছিল তীব্ৰভাৱে বহুত ক্ষেত্ৰত সমালোচনা কৰিছিল আৰু সেইকাৰণে হয়তো NDA নেতৃবৰ্গ বা কংগ্ৰেছ নেতৃবৰ্গ হয়তো আশা কৰিছে যে চন্দ্ৰবাবু নাইডুক হয়তো তেওঁলোকে লগত পাব কাৰণ আমি বিভিন্ন ক্ষেত্ৰত দেখিছোঁ 2002 চনত যেতিয়া গুজৰাটত ৰায়ত হৈছিলে তেতিয়া চন্দ্ৰবাবু প্ৰথম আছিলে তেওঁ তেতিয়াই কৈছিল যে নৰেন্দ্ৰ মোদীক সেই সময়ত তেওঁ চৰকাৰৰ পৰা পদত্যাগ কৰিবৰ কাৰণে দাবী কৰিছিল তাৰপিছত আমি দেখিছিলোঁ 2013ত যেতিয়া নৰেন্দ্ৰ মোদীয়ে 14 চনত ইলেকশ্যনৰ কাৰণে জড়িত হৈ পৰিছিল সমগ্ৰ ভাৰতবৰ্ষত তেওঁ প্ৰচাৰৰ কাৰণে তেওঁক দায়িত্ব দিছিল তেতিয়াও এইজন চন্দ্ৰবাবু নাইডুৱে দাবী কৰিছিল যে নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল তেওঁ পদত্যাগ কৰিব লাগে ইয়াৰ পিছতে দেখা গ'ল যে 2018 চনলৈকে NDAত আছিল 18 চনত তেওঁ NDAত আছিল TDP কিন্তু যেতিয়া তেওঁলোকে স্পেচিয়েল ষ্টেট বিচাৰিছিল বিশেষকৈ স্পেচিয়েল কেটেগৰী ষ্টেট বিচাৰিছিল অন্ধ্ৰত সেই কথাটো নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰখনে যেতিয়া গ্ৰহণ নকৰিলে তেতিয়া তেওঁ NDAৰ পৰা আঁতৰি আহি পেলাই আকৌ কংগ্ৰেছৰ লগত তেওঁ যোগাযোগ কৰিলে আৰু সেই সময়ত আনকি নো কনফিডেন্স মোচনতো তেওঁ নৰেন্দ্ৰ মোদীৰ বিপৰীতে তেওঁ থিয় হৈছিল গতিকে এই গোটেই কথাবিলাক চাই হয়তো কংগ্ৰেছে হয়তো আশা কৰিছে যে চন্দ্ৰবাবু নাইডু তেওঁলোকে পাব কাৰণ এই সময়ত লগত আনিব পাৰিব ঠিক একেদৰে নীতিশ কুমাৰ কাৰণ ইণ্ডিয়া যিটো মৰ্চা হ'ল তেওঁৰ জনক বুলি ক'বলৈ হ'লে নীতিশ কুমাৰ চাহিবে তেওঁই গোটেই আৰম্ভ কৰিছিল গতিকে সেইটো কাৰণে হয়তো যুক্তিগতভাৱে প্লাছ NDA এটা সাম্প্ৰদায়িক শক্তি মানে বিজেপি এটা সাম্প্ৰদায়িক শক্তি বুলি ভাবি তেওঁ এটা সময়ত আঁতৰি গৈছিল আকৌ আহিছে বিভিন্ন সময়ত এইবিলাক চলি আছিল নীতিশ কুমাৰৰ সেইটো আশা কৰি নীতিশ কুমাৰে যিটো 12খন আসন পাইছে গতিকে এই দুইটা শক্তি যদি পায় 28খন আসন কংগ্ৰেছলৈ মানে ইণ্ডিয়া ইতিমধ্যে এই কথাৰ কাৰণে তেওঁলোকে খুব তৎপৰ হৈছে আৰু এটা তৎপৰ ইতিমধ্যে দেখিছোঁ যে মহাৰাষ্ট্ৰত কংগ্ৰেছৰ মানে ৰাজনৈতিক ঘটনা প্ৰবাহ বৰ সাংঘাতিক আৰু এই ঘটনাৰ প্ৰবাহ এনেকুৱা হৈছিল যে তাত বিজেপিৰ খোপনি হেৰুৱাইছে কংগ্ৰেছে তাত খোপনিটো লৈছে আৰু কংগ্ৰেছে খোপনি লোৱাৰ লগে লগে তাত আনকি উদ্ধৱ ঠাকৰেৰ দলেও 9খন আসন পাইছে আৰু তাৰ ঠিক একেদৰে তেওঁৰ বিপৰীতে যিটো একনাথ সিন্ধে দলটো গঠন কৰিছিল মানে আঁতৰাই আনিছিল তেওঁ 7খন আসন পাইছে কিন্তু ইতিমধ্যে আমি যিমান দূৰ গম পাইছোঁ একনাথ সিন্ধেৰ 7জনৰ পৰা 4জন MPয়ে ইতিমধ্যে উদ্ধৱ ঠাকৰেৰ লগত যোগাযোগ আৰম্ভ কৰিছে কাৰণ তেওঁলোকে কৈছে যদি দিল্লীত ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হয় তেতিয়াহ'লে এই একনাথ সিন্ধেৰ লগত থকা 7জন শিৱসেনাৰ 4জন শিৱসেনাৰ বিধায়ক MP কংগ্ৰেছৰ মানে উদ্ধৱ ঠাকৰে ছাপৰ্ট কৰিব কাৰণ তেওঁলোকে ভৱিষ্যতে 3 মাহৰ পিছতে মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন আছে তাৰ লগত আজি এটা ইণ্টাৰেষ্টিং ঘটনা হৈছে যে দেবেন্দ্ৰ ফাডনবিছ মুখ্যমন্ত্ৰী বৰ্তমান উপমুখ্যমন্ত্ৰী তেখেতে পদত্যাগ কৰিছে গতিকে নহয় সেই কথা যিহেতু তেওঁ উপমুখ্যমন্ত্ৰী এটা মাত্ৰ মুখ্যমন্ত্ৰী আছিলে তেওঁ পদত্যাগ কৰাৰ লগে লগে চাৰি তাত আলোচনা আৰম্ভ হ'ল যিসকলে শিৱসেনা মানুহ আৰু NCPৰ মানুহ বিজেপিৰ সহায় কৰিছিলে তেওঁলোকে দেখিছে যে আগন্তুক নিৰ্বাচন আহি আছে 3 মাহৰ পিছত যদি ৰাজ্যত হোৱা নিৰ্বাচনত বিধানসভা নিৰ্বাচনত খোপনি পুতিব লাগে তেতিয়াহ'লে তেওঁলোকে কংগ্ৰেছৰ পক্ষত নগ'লেও উদ্ধৱ ঠাকৰেৰ পক্ষত থাকি বা ইণ্ডিয়া এলায়েন্সত থাকি পেলাই তেওঁলোকে এটা বিচাৰিব গতিকে সেই অংকবিলাক চায়ে কংগ্ৰেছে হয়তো এটা যিমান চেষ্টা চলাই আছে মই জ্ঞান বৰ্মন কি কয় অসমৰ দেশৰ ভৱিষ্যত কি হ'বলৈ গৈ আছে আপোনাৰ NDA সংখ্যাগৰিষ্ঠতা পাইছে চৰকাৰ গঠন কৰিবলৈ গৈ আছে দেশৰ ৰাইজে NDAক মেণ্ডেট দিছে সেইটো স্পষ্ট হৈছে গতিকে মই ভাবোঁ আজি তেখেতসকল অভিনন্দনৰ যোগ্য অভিনন্দনৰ পাত্ৰ দ্বিতীয় যিটো বিষয় গুৰুত্বপূৰ্ণ হৈ পৰিছে যে তেখেতসকলৰ যিটো বিজেপি অকলে যিটো 272 মেজিক নাম্বাৰ সেই মেজিক নাম্বাৰৰ পৰা দূৰত থাকি গৈছে আৰু এইবাৰ NDAৰ পাৰ্টনাৰসমূহৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা পৰিস্থিতি এটা আহি পৰিছে গতিকে হয় আগৰ নিচিনা ষ্ট্ৰং ডিচিশ্যন ডিচাইচিভ কিছুমান ডিচিশ্যন হয়তো ল'ব নোৱাৰিব যিটো ডিচিশ্যন 370 বাতিল কৰাৰ নিচিনা যি ডিচিশ্যন তেনেকুৱা আৰু বহুত ডিচিশ্যন ল'ব লগা আছিলে যিটো মোদীজীয়ে ইংগিত কৰিছিলে যে অহা 1000 বছৰলৈ ভাৰতৰ ভৱিষ্যত নিৰ্ণয় কৰিব পৰা শক্তিশালী সিদ্ধান্ত লোৱাৰ কথা ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথা ৱাক অফ এক বাতিল কৰাৰ কথা প্লেচেছ অফ ৱৰ্শ্বিপ এক বাতিল কৰাৰ কথা জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে আইন প্ৰণয়ন কৰাৰ কথা এই কথাবিলাকৰ ক্ষেত্ৰত হয়তো কিছু জটিলতা আহিব কিয়নো এলায়েন্সত অহাৰ লগে লগে এলায়েন্সৰ কিছু ধৰ্ম মানিব লগা হ'ব
এতিয়া নীতিশ কুমাৰক লৈ কিছুমানে প্ৰশ্ন কৰিছে আৰু সেইটো অত্যন্ত মই ভাবোঁ স্বাভাৱিক এই কাৰণে কাৰণ হি ইজ নট এ মেন টু বি প্ৰেডিক্টেড তেখেত প্ৰেডিক্টেবল নহয় কেতিয়াবা তেখেতে শিবিৰ সলনি কৰে ইপিনে সিপিনে যায় গতিকে মই ভাবোঁ সেই কথাবিলাক আগত ৰাখি পেলাই হয়তো বিজেপিয়ে ষ্ট্ৰেটেজি ফৰ্মুলেট কৰিব লাগিব বা কৰিব আহি থকা সময়ত কিন্তু এটা কথা নিশ্চিত যে যদিও NDA এইবাৰ চৰকাৰ গঠন কৰিব কিন্তু আগৰ নিচিনা হয়তো NDA শক্তিশালী হৈ নাথাকিব আৰু সেইকাৰণে কিছুমান কথা বিজেপি এতিয়া নতুনকৈ ভাবিব বাধ্য হ'ব যেনেকৈ উত্তৰ প্ৰদেশত হোৱাট ৱেণ্ট ৰং এটা ডেভেলপমেণ্ট ইমেজ মোদীৰ ইমেজ ডেভেলপমেণ্ট নেৰেটিভ ৰাম মন্দিৰ ইয়াৰ পিছতো বিজেপিয়ে কিয় এই ডিবাকল বুলিয়ে কৈছোঁ এক ধৰণৰ এটা কিয় মুখামুখি হ'ব লগা হ'ল সেইটো কথা মই ভাবোঁ অত্যন্ত এটা ইণ্ট্ৰস্পেকশ্যনৰ প্ৰয়োজন হ'ব আৰু বিভিন্ন ক্ষেত্ৰত অসমৰ ক্ষেত্ৰতো যদি আমি আহোঁ আজি অসমতো 11খন আসন পাই অত্যন্ত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ভোট শ্বেয়াৰ বাঢ়িছে NDA কিন্তু তৎসত্ত্বেও যোৰহাটৰ নিচিনা সমষ্টিত বিজেপিয়ে যিধৰণে এক্সপেক্ট কৰিছিলে সেইধৰণে এক্সপেক্টেশ্যন ফুলফিল নহ'লগৈ এই কথাবিলাক ক'ত কি মিচিং হ'ল আপুনি সঠিকভাৱে উনুকিয়াইছে মৃণাল শইকীয়া ডাঙৰীয়াৰ কথা আজি অশোক শৰ্মাৰ কথাও ওলাইছে এই কথাবিলাক কি ধৰণে নেতৃত্বই হেণ্ডেল কৰে সেইটোৰ ওপৰত কিন্তু বহুত কথা নিৰ্ভৰ কৰিব আহি থকা সময়ত অসমৰ ৰাজনীতি আৰু সামগ্ৰিক ভাৰতৰ ৰাজনীতি দেখা পোৱা গৈছে প্ৰায় 150 জনৰ ওচৰা-ওচৰি নতুন লিডাৰ অহাৰ লগে লগে টিকট দি দিয়া হৈছিলে এই কথাবিলাকে যিবিলাকে তন মন ধন দি বছৰ বছৰ ধৰি সাধনা কৰি বিজেপি কৰি আছিলে সেইখিনি কৰবাত অফেণ্ডেড কৰিলে নেকি এনেকুৱা বহুত কথা মই ভাবোঁ আহি থকা সময়ত বিজেপি দলে আত্মমন্থন কৰাৰ প্ৰয়োজন হ'ব ঠিক আছে মই উপেন্দ্ৰ ৰাজনাথ এই কথালৈ আহিছোঁ যে আমি দেখিবলৈ পাইছোঁ যে এহাতেদি বিজেপিয়ে দাবী কৰিছে যে অসমত এবাৰ তেওঁলোকে NDAৰ মিত্ৰজোঁটৰে 11খন আসন পালে 9খনৰ পৰা 11খনলৈ বৃদ্ধি কৰিলে আসনৰ সংখ্যা কিন্তু আনহাতেদি যোৰহাটত তেওঁলোকে সৰ্বতোপ্ৰকাৰ চেষ্টা চলোৱাৰ পাছতো তেওঁলোক ব্যৰ্থ হ'ল আনফালে আজমলৰ পতন এই গোটেই ঘটনা প্ৰবাহ তাৰ লগতে বিভিন্ন সমষ্টিত ভোটৰ ব্যৱধান বিৰোধীৰ সৈতে কম হৈ পৰিছে গতিকে 2026 নিৰ্বাচনৰ কাৰণে বিজেপিৰ বাবে এক অশনি সংকেত কঢ়িয়াই আনিছে নেকি প্ৰণীতা ধন্যবাদ নিমন্ত্ৰণ কৰাৰ কাৰণে প্ৰথম কথা হৈছে অসমৰ যি ইলেকশ্যন হৈ গ'ল বিজেপিয়ে 11খন আসন পাইছে এইটো অভিনন্দন জনাইছোঁ কিন্তু এট দ্য ছেইম টাইম আপোনাৰ ধুবুৰীত আজমলৰ পতন বা যোৰহাটত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ তেখেতৰ বিজয় গতিকে এইবোৰে এটা মানে তাৎপৰ্য বহন কৰিব কাৰণ 2026 আহি আছে আৰু অসমৰ ৰাইজ খুব সচেতন কাৰণ অসমৰ যিকেইগৰাকী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ বা অন্য দলৰ যেনেকৈ বদৰুদ্দিন আজমলৰ সাংসদ আছিলে তেওঁলোকৰ মানে সাংসদত যি ধৰণে আপোনাৰ এক্টিভলি তেওঁলোকে কাম কৰিব লাগিছিল কৰা নাই গতিকে তাৰ পৰিণাম আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কাম কৰিলে গতিকে যোৰহাটবাসীৰ ৰাইজে বুজি পাইছে যে অসমৰো তেনেকুৱা সাংসদ দিল্লীত দৰকাৰ সেয়েহে যোৰহাটৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক নিৰ্বাচিত কৰি পঠাইছে আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাৰ তাতে ধুবুৰীত জিকিছে কাৰণ অত বছৰে তাতে সাংসদ আছিল বদৰুদ্দিন আজমল ডাঙৰীয়া যিমান ধৰণে উন্নয়ন হ'ব লাগিছিল তেনেকুৱা একো উন্নয়ন নহয় তেওঁ মেক্সিমাম সময় আপোনাৰ বাহিৰতে থাকে মেবি ডুবাইত থাকে ক'ৰবাত আপোনাৰ দিল্লীত থাকে বেছিভাগ সময় সমষ্টি নাযায় গতিকে ৰাইজে বুজিলে তাত সেই ঢৌ আছিল কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়া জিকিছে এতিয়া দিল্লীলৈ আমি আহোঁ দিল্লীত যি ধৰণে এতিয়া NDA যি আপোনাৰ মিটিং হৈ আছে তাতে চৰকাৰ হ'ব বুলি এইটো দাবী কৰি আছে কিন্তু কিছুমান পৰিঘটনাই আপোনাৰ কালি পৰহি কি হয় এতিয়াও মানে আনপ্ৰেডিক্টেবল হৈ আছে কেনেকৈ মই কৈ আছোঁ নীতিশ কুমাৰ ডাঙৰীয়া আৰু আপোনাৰ তেজস্বী যাদৱ আজি একেখন ফ্লাইটত গৈছে আগফালে নীতিশ কুমাৰ বহিছে পাছফালে তেজস্বী বহিছে কিন্তু তেওঁলোক অপজিশ্যনত আছে তাৰপিছত অলপ পাছতে তেজস্বী যাদৱক আগফালে আনি পেলাই একেলগে বহিছে আৰু ইফালে শাৰদ কুমাৰ যাদৱে আমি যিখিনি তথ্য পাইছোঁ নীতিশ কুমাৰ ডাঙৰীয়াৰ লগত যোগাযোগ কৰি আছে ইফালে উদ্ধৱ ঠাকৰেয়ে যোগাযোগ কৰি আছে গতিকে উদ্ধৱ ঠাকৰে ডাঙৰীয়া আৰু শাৰদ পাৱাৰ ডাঙৰীয়াই এটা প্ৰেছাৰ দিছে ইফালে ষ্টেলিনে আপোনাৰ আমি যিখিনি খবৰ পাইছোঁ চন্দ্ৰবাবু নাইডু ডাঙৰীয়াক যোগাযোগ কৰি আছে গতিকে চন্দ্ৰবাবু নাইডু ডাঙৰীয়া আৰু নীতিশ কুমাৰ ডাঙৰীয়া এতিয়া কিং মেকাৰৰ পজিশ্যনত আহি গৈছে কিন্তু ইয়াত এটা লক্ষণীয় কথা আছে যে নীতিশ কুমাৰ ডাঙৰীয়া কিন্তু আপুনি এটা কথা চাব যে বাৰ বাৰ তেখেত মুখ্যমন্ত্ৰী আছে আজি 15-17 বছৰমান তেখেত মুখ্যমন্ত্ৰী গতিকে তেখেতক পাবলৈ নাই হেৰুৱাবলৈ নাই এতিয়া তেখেতৰ মই মেইন লক্ষ্যটো হৈছে প্ৰাইম মিনিষ্টাৰ হোৱা গতিকে তেওঁক এদিন LK আদৱানী ডাঙৰীয়াই কৈছিলে যে নেক্সট প্ৰাইম মিনিষ্টাৰ তুমি হ'বা সেইটো তেওঁৰ মনত সোমাইছে এইটো একদম ভিতৰুৱা তথ্য মই কৈছোঁ গতিকে নীতিশ কুমাৰ ডাঙৰীয়াক যদি আজি ইণ্ডিয়াই যদি এলায়েন্সে তেওঁক যদি প্ৰাইম মিনিষ্টাৰিয়েল কেণ্ডিডেট যদি অফাৰ কৰে মেবি আপোনাৰ উলট পালট হ'ব আৰু বিজেপিৰ মাজতো NDAৰ মাজতো কিছুমান পৰিঘটনা ঘটি আছে আজি যেনেকৈ UPত আপোনাৰ যি ৰিজাল্ট দেখা পালে তাতে আপোনাৰ আজি ধৰক অখিলেশ যাদৱে ইমান ভাল ৰিজাল্ট কৰিছে উইথ কংগ্ৰেছ কিয় কৰিলে তাতে আপোনাৰ এটা মানে ভয়ংকৰ খবৰ এটা গুচি গৈছিল যে যদিহে আপোনাৰ বিজেপিয়ে আপোনাৰ মেজিক নাম্বাৰ পায় 272 আৰু যদি তেওঁলোকে 350 যদি টোটেল চিট আনে যোগী আদিত্যনাথ CM তাত নাথাকিব সেইকাৰণে যোগী আদিত্যনাথৰ তাতে আপোনাৰ কিছুমান ধৰণৰ তাত কণ্ট্ৰিবিউশ্যন আছে ইমান যে ৰিজাল্ট বেয়া হৈছে এট দ্য ছেইম টাইম
জে পি নাড্ডা ডাঙৰীয়াও অকণমান অহংকাৰ দেখালে RSSৰ প্ৰতিও তেওঁলোকৰ অকণমান যেনেধৰণে মানে আপোনাৰ এটা ছাপৰ্ট দিব লাগিছিল বা যেনেধৰণে তেওঁলোকক সন্মান জনাব লাগিছিল জনোৱা নাই আৰু এটা কথা মোদী ডাঙৰীয়া লাষ্ট 10 years as he was a prime minister of India যিখিনি আমি খবৰ পাইছোঁ তেখেতে নাগপুৰৰ যিটো হেড অফিচ RSSৰ আজিলৈকে একদিনো তেওঁ গৈ নাপালে সিদিনা গৈ ঠিক আছে গতিকে মই ক'ব বিচাৰিছোঁ গতিকে আপোনাৰ এটা খুব এটা ডিলেমা চিটুৱেশ্যনত আছে প্ৰাইম মিনিষ্টাৰ কোন হ'ব সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু বিজেপি RSSৰ ফালৰ পৰা নীতিন গাডকাৰী ডাঙৰীয়াক হয়তো প্ৰাইম মিনিষ্টাৰ কেণ্ডিডেটৰ তেওঁলোকে দিব পাৰে কাৰণ এতিয়ালৈকে চৰ্চা হৈছে মই আমাৰ মাজত দুইজন ৰাজনীতিবিদ আছে মই তেওঁলোকৰ ওচৰলৈ আহিম তেওঁলোকৰ পৰা মই তাৰ আগতে মই আমাৰ জ্যেষ্ঠ ৰাজনীতিবিদ বৰ্তমান তেখেতে কংগ্ৰেছত নাই বিজেপিলৈ যোৱা নাই ৰমেন বৰঠাকুৰ ডাঙৰীয়া আছে কি দেখিছে কি হ'বলৈ গৈ আছে আপোনাৰ কি বিশ্লেষণ প্ৰণৱ বৰদলৈ প্ৰথমতে আজি আপোনাৰ পৰা মই এটা প্ৰশংসা বিচাৰি মোৰ বক্তব্য আৰম্ভ কৰিছোঁ ৰাজনীতিত নিজৰ ঢোল নিজেই বজাব লাগে বুলি কথা এটা আছে যোৱা 2 তাৰিখে মই এই অনুষ্ঠানত আপোনাৰ NK TVত আছিলোঁ তেতিয়া বহুজনে অসমৰ বহু বিজ্ঞজ নেতা ভূপেন কুমাৰ বৰাই কৈছিল 7টা পাব সাংসদ অজিত ভূঞাই কৈছিলে 6টা পাব অখিল গগৈয়ে কৈছিলে 6টা পাব দেৱব্ৰত শইকীয়াই কৈছিলে 4টা পাব কিন্তু মোৰ যিটো ভৱিষ্যতবাণী আছিল কংগ্ৰেছে 3টা মেক্সিমাম পাব আৰু সেই কথাষাৰ আজি মই অসমৰ ৰাইজৰ জ্ঞাতৰ্থও জনাইছোঁ যে ৰাজনীতিবিদ হিচাপে বা ইয়াতো জ্যেষ্ঠ ৰাজনীতিবিদ বুলি কোৱা হৈছে বা মোৰ আজি তাৰিখত কংগ্ৰেছ ত্যাগ কৰাৰ পটভূমি বহুত আছে সেইবিলাক বেলেগ কথা এতিয়া কথা হ'ল যে হয় 292 272 লাগে তাৰ ওপৰত বেছি হৈ আছে কংগ্ৰেছ দলৰ নেতৃত্বটো ইণ্ডিয়া এলায়েন্সে 234 পাইছে আৰু তাত 72 হ'বলৈ আৰু লাগে তাত 38 এতিয়া কথা হ'ল কি ইয়াতে টিভিত যিটো দেখি আছোঁ আচলতে আজি তাৰিখত এই আলোচনাটো কিমান সমীচীন হৈছে ধৰিবই পৰা নাই কাৰণ ইতিমধ্যে 21টা দলে চিঠি লিখি নাড্ডা ডাঙৰীয়াক বিজেপিক সমৰ্থন কৰা বিশেষভাৱে তেলেগু দেশম আৰু তাত যেহেতু নীতিশ কুমাৰো আছে সেই হেতু মই ক'ব খুজিছোঁ ইনেই হয়তো 292ৰ পৰা তেওঁলোকৰ যিটো সংখ্যা 28টা আঁতৰি গ'লে যেহেতু বিজেপিয়ে চৰকাৰখন কৰিব নোৱাৰে মেজিক নাম্বাৰৰ পৰা তললৈ 8খন কমি যাব 8খন কমি যাব গতিকে তেনে পৰিস্থিতিত ইণ্ডিয়া এলায়েন্সে আশংকা কৰা বা এটা অৱস্থালৈ যোৱাৰ অৱতাৰণা হয় কিন্তু অন্য হাতেদি এটা কথা আজি অলপ চিন্তাৰ বিষয় হৈছে প্লেন এখনত দুজন মানুহ প্ৰণয় বৰদলৈ মোৰ চিনাকি আছে একেলগে আছে কিন্তু প্লেনত গৈও লগ হ'ব পাৰোঁ এইটো আচৰিত কথা নহয় কিন্তু ৰাজনীতিবিদৰ অংকটো অলপ বেলেগ হৈছে আজি যাত যেহেতু তেজস্বী যাদৱো তালৈ একেলগে গ'ল গতিকে তেজস্বী যাদৱৰো এতিয়া এটা কথা সন্দেহজনক হৈ গ'ল ইণ্ডিয়া এলায়েন্সত তেওঁ থাকিব নে নাথাকিব মই এনেকৈ ভাবিছোঁ মই কথা এটা কৈছোঁ যেতিয়া কংগ্ৰেছৰ ইণ্ডিয়া এলায়েন্সে বা কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সে বিজেপিৰ লগত খেলা কৰিব খোজে আৰু মই এইটো কথা নাভাবোঁ যে বিজেপিও এটা সিদ্ধহস্ত দল হিচাপে বৰ্তমানো শাসনৰ ক্ষমতাৰ বাগজৰি তেখেতসকলৰ লগতেই আছে বুলি ক'ব লাগিব কেয়াৰটেকাৰ হিচাপে হ'লেও তেনেস্থলত যে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া এলায়েন্সো যে ভঙা টুটা নকৰিব তাত অলপ সন্দেহ আছে গতিকে কিন্নৰ ঘটনা পাবা নিখন্দেহে লক্ষণীয় হ'ব তাৰ ওপৰতো মই আপোনাক আকৌ কৈছোঁ যে ইণ্ডিয়া এলায়েন্সে যদি প্ৰধানমন্ত্ৰী পদটো এৰি নিদিয়ে তেতিয়াহ'লে উপ প্ৰধানমন্ত্ৰীটো নীতিশ কুমাৰে হওক বা তেলেগু দেশমৰ তেনেকুৱা কথা হৈ আছে সেইটো হোৱাৰ সম্ভাৱনা এটা হৈ যাব পাৰে কিন্তু মই নাভাবোঁ যে ইণ্ডিয়া এলায়েন্সে প্ৰধানমন্ত্ৰীটো এৰি দিলে তাত থকা ইণ্ডিয়া এলায়েন্সে মমতাৰ 29জন সাংসদ আছে আৰু অখিলেশ যাদৱৰো 37জন সাংসদ আছে 37 নে 43 যদি তেখেতসকলে যে এৰি দিব মোৰ কিন্তু এইটো সন্দেহ আছে বৰ্তমান অৱস্থাত মই এইটো শংকা প্ৰকাশ কৰোঁ যে পুনৰ বিজেপি নেতৃত্বাধীন এখন চৰকাৰে হোৱাৰ সম্ভাৱনা ঠিক আছে ৰাতুল কলিতা আৰু লগত আমাৰ মাজত আছে শৰ্মা ডাঙৰীয়া মই দুইজনৰ ওচৰত গৈছোঁ যে এই নিৰ্বাচনৰ ফলাফল আমি দেখিবলৈ পাইছোঁ এক প্ৰকাৰ কংগ্ৰেছে এইবাৰ আশা কৰি ভাল ৰিজাল্ট আশা কৰিছিল যে দেখিছিল যে আপোনালোকে এটা যেন ঢৌ আহিছিলে মানুহৰ যেন সমৰ্থন বাঢ়িছিলে কিন্তু সেইমতে ৰিজাল্টটো নহ'ল 3খন থাকিব হয় ভোটৰ ব্যৱধান কৰিছে গতিকে আপোনালোকে আচলতে উৎফুল্লিত নে হতাশগ্ৰস্ত কাৰণ এটা কথাত আপোনালোক উৎফুল্লিত যে আপোনালোক যোৰহাটত জিকিলে ৰকিবুল হুছেইন জিকিলে গতিকে কথাটো আচলতে কি মানে একেটা কথা বিজেপিৰ ক্ষেত্ৰত কথা দিব আপোনালোকে উৎফুল্লিত নে আপোনালোকে হতাশগ্ৰস্ত কি হৈ আছে নাই চাওক আমি উৎফুল্লিত এইকাৰণে যে অসমৰ ৰাজনীতিৰ পৰা দুটা বিৰাট ডাঙৰ ধৰক
বাৰ্তা গৈছে এইবাৰ নিৰ্বাচনত বিশেষকৈ এটা হৈছে দীৰ্ঘদিন ধৰি যিটো সাম্প্ৰদায়িক বিষয়বস্তু ছটিয়াই যে অসমৰ হাতামপুৰীয়া সংস্কৃতিত বা এই সম্প্ৰীতিৰ মাজত যিটো ভাগ ভাগ কৰাৰ যিটো ৰাজনীতি চলিছিলে সেই ৰাজনীতিটোৰ অৱসান ঘটাৰ দিশে গৈছে এইকাৰণে কিয়নো আজমল ডাঙৰীয়াক ৰকিবুল হুছেইন ডাঙৰীয়াই 10,12,476টা ভোটৰ ব্যৱধানত জয় কৰিছে যিটো ভাৰতৰ ভিতৰত প্ৰথম সৰ্বোচ্চ হৈছে এইবাৰ গতিকে এইটো এনেকুৱা সাধাৰণ জয় নহয় আচলতে আজমল ডাঙৰীয়াক মানে সাম্প্ৰদায়িক শক্তিক যে অসমৰ ৰাইজে ধুবুৰীৰ ৰাইজে সকলোৱে যে বিদায় দিছে উৎখাত কৰিছে দলিয়াই পেলাইছে তাৰ এক নিদৰ্শন মানে অসমৰ ৰাইজে সাম্প্ৰদায়িকতা ভাল নাপায় বুলি এটা প্ৰমাণ কৰিছে এটা দ্বিতীয়টো হৈছে কি এটা হৈছে কি গৌৰৱ গগৈ ডাঙৰীয়াৰ জয় গৌৰৱ গগৈ ডাঙৰীয়াৰ জয়টো এক কথাত যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি আপুনি যদি লক্ষ্য কৰে তেতিয়াহ'লে তেখেত অসমৰ এক বলিষ্ঠ কণ্ঠ আৰু ভাৰতবৰ্ষত সদনত তেখেতৰ যি কণ্ঠ সেই কণ্ঠ সৰ্বভাৰতত লৈছে গতিকে মূল কথাটো এইটোৱে যে এটা হৈছে সাম্প্ৰদায়িক ৰাজনীতি দ্বিতীয় কথাটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো অহংকাৰ ৰাজনৈতিক অহংকাৰ যে তেওঁ যি ভাবে সেই হয় যি কৰিব বিচাৰে সেই হয় সেইটো নহ'ল প্ৰথমতে তেওঁ কৈছিল 11:30 পাব মানে 11টা তেওঁলোকৰ বদৰুদ্দিন আজমল জিকিব সেইটো তেওঁলোকৰ নহ'ল ছেকেণ্ডলি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জীৱনৰ সৰ্বোচ্চ অভিজ্ঞতা তাৰপিছত তেখেতৰ যিখিনি ধনবল বাহুবল তেখেতৰ কেবিনেট মন্ত্ৰী ইফালৰ পৰা এজন মন্ত্ৰী আৰু যিটো ৰাজনৈতিক কৌশল সৰ্বোচ্চখিনি প্ৰয়োগ কৰাৰ পিছত কিন্তু তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াক হৰুৱাব নোৱাৰিলে তেখেতে সৰ্বোচ্চ পৰিমাণে চেষ্টা কৰিছে যেনেকৈ ধৰক কেবিনেট মন্ত্ৰী থাকিলে আশা কৰিছে যে গৌৰৱ গগৈৰ নেতৃত্বত যোৰহাটৰ পৰাই আপোনালোকে উজনি অসমত আপোনালোকৰ অকল উজনি অসমত অসমত গোটেই সমগ্ৰ এই যে জয় আপোনালোকৰ উজনি অসমত আৰু ইফালে ৰকিবুল হুছেইনৰ নামনিত জয়টোৱে নামনিত আপোনালোকে উজনি নামনি নহয় সমগ্ৰ অসমত এনেকুৱা হৈছে যে সাম্প্ৰদায়িক শক্তিৰ স্থান নাই যিগৰাকী যোগ্য প্ৰাৰ্থী সেই যোগ্য প্ৰাৰ্থীক অসমৰ বাবে বিচাৰি ল'ব পাৰে বুলি প্ৰমাণ একেটা কথাই যে আপোনালোক উৎফুল্লিত নে আপোনালোক বিমৰ্ষ কাৰণ আপোনালোকে চৰকাৰ গঠন কৰি ঠিকে আছে কিন্তু আপোনালোকৰ নিজাববীয়া চৰকাৰ নহ'ল অসমৰ যিটো ফলাফল সেই ফলাফল আপোনালোকৰ কাৰণে অলপ হ'লেও আপোনালোকৰ কাৰণে অশনি সংকেত কৰি আনিছে নিৰ্বাচনী ফলাফলে আমাৰ বাবে আশাব্ৰত বাৰ্তা কঢ়িয়াই নানিলেও আমি এইবাবে উৎফুল্লিত যে ভাৰতৰ ৰাজনীতিৰ ইতিহাসত জৱাহৰলাল নেহৰুৰ পিছত প্ৰথমবাৰৰ বাবে এখন অকংগ্ৰেছী চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ প্ৰধানমন্ত্ৰীত্বত তৃতীয়বাৰৰ বাবে কাৰ্যগ্ৰহণ কৰিবলৈ গৈ আছে আৰু হয়তো এই কাৰ্যকালৰ পিছত মোদী ডাঙৰীয়াই সৰ্বাধিক সময়ৰ বাবে হৈ থকা প্ৰধানমন্ত্ৰী হিচাপে তেওঁ এটা অভিলেখ ঠিক আছে সেইটো এটা কথা আৰু ভাৰতৰ নিচিনা এখন দেশত ভাৰত বুলি নহয় বিশ্বৰ আপুনি বিভিন্ন গণতান্ত্ৰিক দেশবিলাকত যদি আপুনি এই নিৰ্বাচনী কথাবিলাক যদি চালি যাই দেখিব 5 বছৰ 10 বছৰ নহয় কিছুমান দেশত 3 বছৰ নিৰ্বাচনী ব্যৱস্থা আছে কাৰোবাৰ 2 বছৰ আছে আমি 5 বছৰ ব্যৱস্থাটা আছে 10 বছৰ যিটো কাল সেইটো বিৰাট ডাঙৰ সময় বুলি ধৰা যায় 10 বছৰলৈকে যিকোনো চৰকাৰ যিমান তেওঁ মানে পপুলাৰ গভৰ্ণমেণ্ট নহওক কিয় 10 বছৰৰ পিছত এণ্টি ইনকামবেঞ্চি কিন্তু সেই চৰকাৰবিলাক চুই যায় সেইটো তাত যদি কোনোবা চৰকাৰ আহে পুনৰাবৃত্তি হয় তেওঁলোকৰ সেইটো কিন্তু বিৰাট ডাঙৰ এটা ৰাজনৈতিক অভিলেখ হিচাপে গ্ৰহণ কৰা হয় আৰু সকলো ধৰণৰ চেষ্টা অপচেষ্টা বুলি কৈছোঁ মই মানে বিৰোধীয়ে ইণ্ডিয়া এলায়েন্সে এনেকুৱা ক'তো সুৰুঙৰ ৰখা নাই তাৰমানে তেওঁলোকে দেশৰ ভৱিষ্যত এইবিলাক চব মানে বন্ধকত দি থৈ হ'লেও জাত পাতৰ ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি যি য'ত আছে সেইবোৰ মই ক'বলৈ নাযাওঁ তৎসত্ত্বেও আজি অদীপ ফুকন ডাঙৰীয়াই এটা কথা কৈছে বা দুজনমানে আলোচনা কৰিছে যে ইতিমধ্যে আনুষ্ঠানিক চিঠিখন দিয়া হৈছে NDA চৰকাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰবাৰ এই 21টা দলে তেওঁক নেতা হিচাপে গ্ৰহণ কৰি পেলাই নিৰ্বাচিত দেখিলোঁ ৰাষ্ট্ৰপতি চলি গ'ল কিন্তু আপুনি এইটো কেতিয়াও ক'ব নোৱাৰে যে কাইলৈ পৰহিলে অন্য অফাৰ দিলে লগে পদ পৰিৱৰ্তন ঠিক আছে এতিয়া কি আছে আপুনি আজি অন্ততঃ আপুনি আজিৰ কথাটো আলোচনা কৰক যিটো দলে কংগ্ৰেছ দলে পাইছে 99খন আসন 272খন হ'ল মেজিক নাম্বাৰ কংগ্ৰেছতকৈ 144খন আসন সবাতোতকৈ একক সংখ্যাগৰিষ্ঠ দলটোৱে পাইছে অৰ্থাৎ বিজেপিৰ যিটো আসন 240 আসন সেই আসনটো সম্পূৰ্ণ ইণ্ডিয়া এলায়েন্সৰ আসনতকৈ আমি অধিক বেছি আছে এতিয়া এই কথাবিলাক বাস্তৱ কথাবিলাক আমি অলপ বিশ্লেষণ কৰিব লাগিব আৰু সেই আগৰ শুনক এতিয়া আমাৰ মনলৈ যিবিলাক ভয় আহে এতিয়া সেই 1999ৰ ৰাজনীতি সেই সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কিন্তু 24টা দলক লৈ পেলাই এটা কোৱালিশ্যন চৰকাৰ তেওঁ চলাইছিল আৰু তেতিয়াৰ পৰাই কোৱালিশ্যনৰ ধাৰাটো আৰম্ভ হোৱা বুলি কোৱা যায় তাৰপিছত এটা মনত ৰাখিব 145খন আসন লৈ পেলাই 2004 চনত কংগ্ৰেছ দলেও কিন্তু মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বত কিন্তু চৰকাৰখন গঠন কৰি চলালে গতিকে সেই পৰিৱেশ এতিয়া বহুলাংশে সলনি হৈছে এতিয়া কেন্দ্ৰত
কোৱালিশ্যন চৰকাৰৰ বাবে যিকেইটা দল থাকিব তেওঁলোকে সেই কোৱালিশ্যন ধৰ্ম পালন কৰি একত্ৰিত হৈ থাকি পেলাই ৰাইজে যিটো জনাদেশ দিছে তাক মানিবলৈ কিন্তু বাধ্য। সেইফালৰ পৰা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে এটা যথেষ্ট পৰিপক্ক এটা সিদ্ধান্তৰে তেওঁলোকে একদম সুন্দৰভাৱে চলিব। আৰু ইয়াত আৰু অসমৰ মই এটা অকণমান কৈ সামৰিছোঁ, অসমত আমি আৰু উৎফুল্লিত এইকাৰণে হৈছোঁ আমি আজিৰ দিনটোত যদি অসমত বিধানসভা নিৰ্বাচন হয়, আমি যোৱাটো নিৰ্বাচনত 73টা আসন পাইছিলোঁ আমি আৰু আমাৰ মিত্ৰজোঁটে মিলি পেলাই। এইবাৰ আমি 94খন আসন জয়যুক্ত হ'বলৈ সক্ষম। যথেষ্ট আমি এই বিষয়ে অধিক আলোচনাৰ মাজলৈ আহিম। এই নিৰ্বাচন আছে, মই অধিক ফুকন ডাঙৰীয়া পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, আমি চন্দ্ৰবাবু নাইডুৰ লগতে আমি কথা পাতি আছোঁ, নীতিশ কুমাৰৰ তেওঁলোকৰ পূৰ্বৰ স্থিতি এইবিলাক লৈ পেলাই কথা পাতি আছোঁ। কিন্তু আপুনি নাভাবেনে যে যদিহে তেওঁলোকলৈ কিবা কাৰণত উপ প্ৰধানমন্ত্ৰী বা প্ৰধানমন্ত্ৰী এনেকুৱা ধৰণৰ বিষয়বাবু যদি এৰে, কাৰণ এতিয়া এনেকুৱা কথা ওলাইছে তেওঁলোকলৈ অফাৰ দিয়াৰ কথা অহাৰ লগে লগে তেওঁলোকৰ কিং মেকাৰ আছে, তেওঁলোকৰ গুৰুত্ব আৰু বাঢ়ি গ'ল NDAৰ ওচৰত। তেওঁলোকৰ গুৰুত্ব বাঢ়ি গ'ল, সেইকাৰণে তেওঁলোক বহুত গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব দাবী কৰা বুলি আহিছে বাতৰি, যে তেওঁলোকক ফিনেন্স লাগে, কাৰোবাক লাগে দেশৰ প্ৰতিৰক্ষা বিভাগ লাগে, তেনেকুৱা কথা আহিছে। কাৰোবাক স্পীকাৰ লাগে। গতিকে এই দল দুটাক আচলতে যদি চৰকাৰ হয় অনবৰত বিজেপিয়ে সন্তুষ্ট কৰি থাকিব লাগিব ভৱিষ্যতৰ ৰাজনীতিত। গতিকে এই কথা সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ চৰকাৰখন স্থায়িত্ব সন্দৰ্ভত প্ৰশ্ন আহিব নাহে, কাৰণ এই দল দুটাক সন্তুষ্ট কৰি নাৰাখিলে চৰকাৰ বিপদ, মোদী চৰকাৰৰ বিপদ আহিব। গতিকে তেওঁলোকক সন্তুষ্ট কৰি ৰাখিব লাগিব। কি ভাবে আপুনি যে এই দুইটাৰ ক্ষেত্ৰত যিহেতু ডিফাৰেঞ্চটো বহুত 240 মানে চাবলৈ বহুত কম। যদি আমি চৰকাৰ এখন চাবলৈ যাওঁ 272 32খনকৈ আসন নতুন প্ৰয়োজন আছে বিজেপিক। এই 32খন আসন যিহেতু নিজা প্ৰয়োজন থাকিব, গতিকে 32খন আসনৰ স্বাৰ্থত সেই শক্তিবিলাকে স্বাভাৱিকভাৱে ৰাজনীতিত বিভিন্ন কাম কৰিব। আৰু যিহেতু এই দুজনৰ ওপৰত যিটো নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ওপৰত দুইজন বাবু দুইজনৰ ওপৰত চিন্তা চৰ্চা কৰিছে কংগ্ৰেছে, কিন্তু দুইজনৰ ক্ষেত্ৰত যদি চোৱা যায় তেওঁলোকৰ গোটেই ৰাজনৈতিক দৃশ্যপটটো, গোটেই ইতিহাসটো বৰ বেলেগ ধৰণৰ। এই যিটো আপুনি কথাখিনি আলোচনা সেই কথাখিনি এই দুজনৰ ক্ষেত্ৰত খাটে অন্যতকৈ। সেইকাৰণে আচলতে বেছি হেৰি হৈছে। চন্দ্ৰবাবু নাইডু নৰেন্দ্ৰ মোদী চৰকাৰখনে গ্ৰেপ্তাৰ কৰিছিল। চন্দ্ৰবাবু নাইডুৰ বিভিন্ন ক্ষেত্ৰত তেওঁ আজি বাধ্যবাধকতাত পৰাৰ কাৰণে যে NDAৰ কাষলৈ আহিছে, গতিকে স্বাভাৱিকভাৱে চন্দ্ৰবাবু নাইডুৱে চাবই যে তেওঁৰ ওপৰত থকা এই গোটেই কথাখিনি উঠাব লাগিব। আৰু আঁতৰবাৰ ক্ষেত্ৰত হোম মিনিষ্ট্ৰী বিচাৰিছে, তেওঁ গৃহটো তেওঁ বিচাৰিছে। গতিকে গৃহটো তেওঁ বিচৰাৰ লগে লগে স্বাভাৱিকভাৱে সেইটো কি কাৰণে বিচাৰিছে, যিহেতু তেওঁৰ গোটেই বিভিন্ন ধৰণৰ ধৰা এলিগেশ্যন, আৰু তেওঁ যিহেতু এতিয়া ৰাজ্যটো অন্ধ্ৰত TDP জিকিছে, TDP চৰকাৰ হৈছে, গতিকে সেই কথাখিনি ৰাখি পেলাই তেওঁ চেণ্ট্ৰেলত এটা শক্তি হ'ব বিচাৰিব। আৰু যদি শক্তিটো তেওঁ নাপায় স্বাভাৱিকভাৱেই তাত তেওঁ সহযোগ কৰাৰ প্ৰশ্ন নাহিব, কাৰণ তেওঁ ৰাজ্যখন আছে। ৰাজ্য চৰকাৰখন নাথাকিলেহেঁতেন তেওঁ দিল্লীতে বহিলেহেঁতেন। আৰু এটা কথা আপোনাৰ চৰ্চা আছিলে যে চন্দ্ৰবাবু নাইডুৱে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছিল বুলি চৰ্চা আছিল। দুইজনে নীতিশ কুমাৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ কথাটো আছিল, আৰু নীতিশ কুমাৰে প্ৰধানমন্ত্ৰীৰ প্ৰজেক্ট হৈ পেলাই তেওঁ কৈছিল। আৰু নৰেন্দ্ৰ মোদীৰ পিছত ভাৰতবৰ্ষত নীতিশ কুমাৰে আছিল বুলি এটা ধাৰণা চাৰিওফালে হৈছিল। আৰু এই চন্দ্ৰবাবু নাইডুৰ ক্ষেত্ৰত এটা সময় আজি বুলিয়ে নহয়, যেতিয়া ইয়াত অসম গণ পৰিষদ চৰকাৰ আছিল সেই সময়তে খুব আহিছিল, মই খুব লগ পাইছিলোঁ সেই সময়ত। তেতিয়া তেওঁৰ বক্তব্য বা গোটেই কথাবিলাক দেখিছিলোঁ যে তেওঁৰ বিভিন্ন ধৰণৰ সতীৰ্থসকলে খুব আহিছিল অসমলৈ। তেতিয়া তেওঁ গোটেই কথাটো ভাৰতবৰ্ষৰ নেক্সট চন্দ্ৰবাবু নাইডু, আৰু নেক্সট চন্দ্ৰবাবু নাইডুৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলবিলাকক তেওঁ খুব গুৰুত্ব দিছিল, সাংঘাতিক উৎসাহিত কৰিছিল। আৰু তেতিয়াৰ পৰা তেওঁৰ টাৰ্গেট তেওঁৰ আছিল, আৰু সেই টাৰ্গেটটোৰ কাৰণে তেওঁ এতিয়া লাষ্ট ষ্টেজ, গতিকে সেই টাৰ্গেটটো কৰিবৰ কাৰণে তেওঁ আঞ্চলিক শক্তিসমূহ একত্ৰিত কৰি প্ৰধানমন্ত্ৰীৰ সপোন বুলি নহয়, কাৰ্যকৰী দিশত বহুত আগবাঢ়িছে প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে। গতিকে প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে আগবঢ়া দুইজন নেতাক আজি যদি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নিয়ন্ত্ৰণ কৰিব পৰা যায়, মই ভাবোঁ যে এইটো বিষয় বৰ সহজ বিষয় নহ'ব। ইয়ে এটা সংঘাতপূৰ্ণ কেন্দ্ৰৰ সৃষ্টি কৰাটোৱে মই সম্ভাৱনা দেখিছোঁ। কি ক'ব? নিশ্চিতভাৱে আৰু দুই এটা সূত্ৰৰ পৰা খবৰ অহা মতে হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াক লৈ তেখেতৰ অকণমান ৰিজাৰ্ভেশ্যন আছে চন্দ্ৰবাবু নাইডু। সেই কথাবিলাক গুৰুত্বপূৰ্ণ হ'ব, মানে হাউ থিংছ আনফল্ড, কাৰণ চৰকাৰ হোৱাৰ পিছত অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী হৈ থাকিব নে নাথাকিব এতিয়া সেই কথাটোত কিছুমান কথা ক্লিয়াৰ হ'ব। আন এটা লক্ষণীয় কথা চাব, 2018 চনত কৰ্ণাটকৰ যেতিয়া বিধানসভা নিৰ্বাচন হৈছিলে তেতিয়া বিজেপি 104খন আসন পাইছিলে, কংগ্ৰেছে পাইছিলে 80খন আসন, আৰু আপোনাৰ জনতা দল ছেকুলাৰে পাইছিলে অনলি 37খন আসন। কিন্তু বিজেপিক ক্ষমতাৰ পৰা বাহিৰত ৰাখিবলৈ এই 37খন আসন পোৱা জনতা দল ছেকুলাৰক মুখ্যমন্ত্ৰী পদ দিয়া হৈছিলে, দেৱেগৌড়াৰ সন্তান পুত্ৰ মুখ্যমন্ত্ৰী হৈছিলে। গতিকে
মোৰ কৰবাখিনিত অকণমান সন্দেহ হয় যে কংগ্ৰেছে এইবাৰ তেনেকুৱা আকৌ চাল খেলিব পাৰে নেকি কাৰণ ৰাজনীতিত ইটছ দ্য আৰ্ট অফ পচিবিলিটি আপুনি একো ক'ব নোৱাৰে গতিকে তেনেকুৱা ধৰণৰ এক যদি অফাৰ নীতিশ কুমাৰক যদি কাইলৈ এতিয়া হয়তো NDA চৰকাৰ হ'ল কিন্তু বেলেগ বেলেগ ইস্যুটো আহিবই আহি থকা সময়ত ডেফিনেটলি কনফ্লিক্টিং ইস্যু আহিব কনফ্লিক্টিং নেৰেটিভ আছে বেলেগ বেলেগ পাৰ্টিবিলাকৰ তেতিয়া এনেকুৱা এটা মোমেণ্ট আহিলে নীতিশ কুমাৰে কি কৰিব সেই কথাটো মই ভাবোঁ তাৎপৰ্যপূৰ্ণ হ'ব গতিকে আহি থকা সময়ত আৰু এটা কথা আমি এই দুটা দলৰ কথা বিশেষভাৱে আলোচিত হৈছে কিন্তু তাত আন আন সৰু বহুত দল আছে জিত ৰাম মাঝি আছে চিৰাগ পাছৱান আছে চ' দে উইল ডিমাণ্ড দেয়াৰ অ'ন পাউণ্ড অফ ফ্লেছ গতিকে এতিয়া প্ৰত্যেকে নিজৰ নিজৰ ডিমাণ্ড থাকিব কি ধৰণে কথাবিলাক হেণ্ডেল কৰে কাৰণ পূৰ্বতে আমি দেখিছোঁ জয়াললিতাই অটল বিহাৰী বাজপেয়ী চৰকাৰৰ পতন ঘটাইছিলে এটা ভোটতো বাজপেয়ী চৰকাৰ পতন ঘটিছিলে গতিকে এই কথাবিলাক চন্দ্ৰবাবু নাইডু তৃতীয় মৰ্চাৰ কনভেনাৰ আছিল কিন্তু সেইটো ৰিজাইন দি আহি পেলাই বাজপেয়ীজীৰ লগত লগ লাগিছিলে তেখেতসকলে GMC বালাযোগী TMCৰ অধ্যক্ষ হৈছিলে গতিকে এতিয়া মই ভাবোঁ হয় বিজেপিৰ সেই অভিজ্ঞতা কিন্তু আছে এলায়েন্স চৰকাৰ চলোৱাৰ কিন্তু বাজপেয়ীজীৰ নিচিনা যিটো মেচিউৰিটি কাৰণ এতিয়া ইয়াত এৰা ধৰা লাগিব গিভ এণ্ড টেক লাগিব এৰা ধৰা লাগিব মই ভাবোঁ আহি থকা সময়ত সেই ধৰণৰ কথাবিলাক আগবাঢ়িব লাগিব কিন্তু বিজেপিয়ে মই ভাবোঁ বাজপেয়ীজী এটা কথা কৈছিলে বিজয় মে বিনম্ৰতা পৰাজয় মে আত্মমন্থন হোনা চাহিয়ে এতিয়া মই ভাবোঁ আজিৰ তাৰিখত সেই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিব যেহেতু মধ্যপ্ৰদেশত খুব সুন্দৰ ৰিজাল্ট কৰিছে উৰিষ্যাত খুব সুন্দৰ ৰিজাল্ট কৰিছে দিল্লীত খুব সুন্দৰ ৰিজাল্ট কৰিছে কিন্তু যিটো বেষ্টিয়ন আছিলে উত্তৰ প্ৰদেশ ৰাজস্থান বেয়া হ'ল UP বেয়া হ'ল এক্সেক্টলি ৰাজস্থান UP নিৰ্বাচন অনুষ্ঠিত হোৱাট ৱেণ্ট ৰং এতিয়া কথা আহিছে যে যোগী আদিত্যনাথজী কেণ্ডিডেট চিলেকশ্যনৰ সময়ত সেইটো তেখেতক আস্থাত লোৱা নহ'ল নেকি এই কথাবিলাক বিশ্লেষণৰ বিষয় আন এটা লক্ষণীয় কথা গুৰুত্বপূৰ্ণ কথা বিশ্লেষণ কৰিব লাগিব সেইটো হৈছে বহুতে বেলেগ বেলেগ কাৰণ বিশ্লেষণ কৰিব কিন্তু এটা হাৰ্ড ফেক্ট কি যেতিয়াই পলিং পাৰ্চেণ্টেজটো কম হৈছে তেতিয়াই UPA বা কংগ্ৰেছ চৰকাৰ আহিছে বিজেপি পৰাস্ত হৈছে উত্তৰ প্ৰদেশত এইবাৰ এৰাউণ্ড 56% ভোট পল হৈছে কিন্তু দেখিব এই 56% তাত 20% মুছলিম পপুলেশ্যন 20% যাদৱ পপুলেশ্যন এই সমীকৰণত কি হৈছে এইবাৰ মুছলিম পপুলেশ্যন সমীক্ষাই দেখুৱাইছে তথ্য পাতি দেখুৱাইছে অভাৰৱেলমিং মেজৰিটি অফ দ্য মাইনৰিটি পপুলেশ্যন তেখেতসকলে কংগ্ৰেছক বা ইণ্ডিয়া এলায়েন্সৰ পাৰ্টনাৰ সমাজবাদী পাৰ্টি তেনেকুৱা দলবিলাকক সমৰ্থন কৰিছে আৰু জাত পাতৰ যিটো এইবাৰ এটা বিভাজন এটা ৰাজনীতি বুলিয়ে ক'ব পাৰি এটা অৰ্থাৎ জাত পাতৰ ভিত্তিত সমীকৰণবিলাক কৰাৰ যিটো ৰাজনীতি আৰম্ভ হৈছে তাত একাংশক অনুপ্ৰাণিত কৰিছে ইণ্ডিয়া এলায়েন্সৰ পিনে যাবলৈ মই বোধেৰে এই যি এটা হৈছে ইপিনে মুছলিম আনপিনে যাদৱ গোটেই নহয় এটা সেকশন আৰু ইয়ে কি কৰিছে আপোনাৰ উইনিং কেপাচিটিক লৈ আহে দল এটা কিয়নো ভোটৰ পাৰ্চেন্টেজটো কম হৈছে দেখা পোৱা যায় যেতিয়াই বিজেপি এটা ষ্ট্ৰং হিন্দুত্ব বা সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ যেতিয়া এটা আবাহন লৈ থাকে তেতিয়া জাতপাতৰ কথাবিলাক নাহে যেতিয়াই এইটো দুৰ্বল হয় বেলেগ বেলেগ কাৰণত আপোনাৰ তুষ্টিকৰণৰ কথাবিলাক আহে তেতিয়াই দেখিব আপুনি জাতপাতৰ কথাবিলাক উকমুকনি আৰম্ভ হয় আকৌ এতিয়া মণ্ডল কমণ্ডল ইণ্ডিয়া এলায়েন্সৰ এই ৰাজনীতি মই ৰাজস্থানত দেখিলোঁ যে আপোনালোকে যেতিয়া বসুন্ধৰা ৰাজে সিন্ধিয়া তেওঁ এগৰাকী তেওঁৰ যি তেওঁক হঠাৎ আঁতৰালে সেই আঁতৰাৰ কাৰণে হয়তো ৰাজপুতসকলৰ মাজত এটা ক্ষোভৰ সৃষ্টি হৈছে হয়তো তাৰ বহি পকা এইবাৰ ঘটিছে গতিকে এই অংকটো কৰে সকলো দলে কৰিবলৈ বাধ্য হয় মই উপেনে কিবা ক'ব বিচাৰিছোঁ আচ্ছা প্ৰণজিতা মই ক'ব বিচাৰিছোঁ যে মই ইয়াৰ আগত আপোনাৰ ইলেকশ্যনৰ আগত NKTVত আহিছিলোঁ ময়ো কিছুমান সূত্ৰৰ পৰা কৈছিলোঁ যে বিজেপিয়ে আপোনাৰ খুব বেছি চিট বিজেপি অকলে 230ৰ পৰা 40টা চিট পাব বুলি প্ৰেডিকশ্যন কৰিছিলোঁ আজি মোৰ ভাল লাগিছে যে একজেক্টলি 240টা চিট পাইছে বহুতে মোক হাঁহিছিলোঁ ইয়াতেও হাঁহিছিলে মোক কৈছিল আপুনি কেনেকুৱা ধৰণৰ বিশ্লেষক আপুনি গ্ৰাউণ্ডতে গৈ পোৱা নাই মইতো নিজে ইলেকশ্যন খেলি আহিলোঁ গ্ৰাউণ্ডত মই নিজে ইলেকশ্যন খেলিলোঁ মই বিধানসভা ইলেকশ্যন খেলি 10,500 ভোট পাইছোঁ আৰু গোটেই গ্ৰাউণ্ডৰ গোটেইখিনি আমি জানো আৰু আমি যিবিলাক ৰিপৰ্ট দিয়ে এইবিলাক কোনো বেছলেছ নহয় একদম টপ যিবিলাক হিন্দুস্তান টাইমছৰ NDTVৰ পৰা যিবিলাক ৰিজাইন ছিনিয়ৰ যিবিলাক জাৰ্নেলিষ্ট তেওঁলোকে যেনেকৈ যোগেন্দ্ৰ যাদৱ তেওঁ গাঁৱে গৈ পেলাই ৰিচাৰ্চ কৰিলে যিটো একজেক্টলি তেখেতে আপোনাৰ প্ৰেডিকশ্যন কৰিছিল ঠিক তেনেকুৱাই প্ৰেডিকশ্যন এইবাৰ ৰিজাল্ট আহিছে এটা ছেম টাইম আপুনি চাব প্ৰশান্ত কিশোৰ হাৰি গৈছে প্ৰেডিকশ্যনত প্ৰশান্ত কিশোৰে কৈছিলে যে 350 পৰা 400 চিট পাব সেই প্ৰশান্ত কিশোৰক ইলেকশ্যনৰ সময়ত চব টিভিয়ে আপোনাৰ ইণ্টাৰভিউ লৈছিল কিন্তু প্ৰশান্ত কিশোৰৰ প্ৰেডিকশ্যন ফেইল হৈ গ'ল কিন্তু আজি মই ক'ব বিচাৰিছোঁ যে যিহেতু এতিয়া এটা অপৰচুনিটি আহিছে ইণ্ডিয়াৰ কাৰণে হৈছে ইণ্ডিয়া টীমৰ কাৰণেও মানে টীম বুলি ক'লোঁ ইণ্ডিয়া এলায়েন্সৰ কাৰণে এইটো এটা অপৰচুনিটি আহিছে চাব 240টা বিজেপিয়ে চিট পাইছে আপুনি যদি কেলকুলেশ্যনটো চাই 240টা মাইনাছ 543 মানে 300 আপোনাৰ 300টা চিট 303টা চিট আপোনাৰ অপজিশ্যনৰ হাতত আছে বৰ্তমান এজ অফ নাও 303 চিট
বিজেপিৰ এগেইনষ্টত মানে মেবি আপোনাৰ এলায়েন্সত থকা পাৰ্টিহঁতো আছে যেনেকৈ জেডিইউ তাত আছে ধৰক কেইটামান আপোনাৰ হেৰি তাত আছে চন্দ্ৰবাবু নাইডু তাত আছে কিন্তু 303টা চিট আপোনাৰ হেৰি তাত আছে অপজিশ্যনৰ তাত আছে গতিকে আপোনাৰ সেই অপজিশ্যনে আপোনাৰ মানে ইণ্ডিয়া এলায়েন্স আৰু লগত এই দল দুটা টিডিপি আৰু আপোনাৰ জেডিইউ আৰু লগত অদীপ ৰায় ভাল কথা কৈছে যে মহাৰাষ্ট্ৰত যিটো ধৰণৰ এটা মানে আপোনাৰ বৰ্তমান সৃষ্টি হৈছে কাৰণ আপোনাৰ সদায় যিটো চাব যেতিয়া আপোনাৰ লোকসভা ইলেকশ্যন হৈ গ'ল ইলেকশ্যন হোৱাৰ লগে লগে মহাৰাষ্ট্ৰত গম পাই গৈছে যে চৰকাৰ আপোনাৰ উদ্ধৱ ঠাকৰে চৰকাৰ হ'ব তেতিয়া তাতে সেই এমপিবিলাক থাকিব নিবিচাৰে তাৰ পৰা হয়তো 7টা এমপিয়ে যদি আপোনাৰ ইণ্ডিয়া এলায়েন্সক ছাপৰ্ট দি দিয়ে গতিকে অহা দিনকেইটাত মানে মেবি আপোনাৰ চাৰ এতিয়া ছিংগল লাৰ্জেষ্ট পাৰ্টি বিজেপি আপোনাৰ তেওঁলোকে প্ৰেচিডেণ্টে আপোনাক লেটাৰ দিব চৰকাৰ গঠন কৰাৰ কাৰণে এইটো এটা প্ৰচেছ চৰকাৰ হ'ব পাৰে কিন্তু তাৰপিছত যেতিয়া ফ্ল'ৰ টেষ্ট আহিব বা কিবা তেনেকুৱা ধৰণৰ আপোনাৰ কনফ্লিক্ট আহিব তেতিয়া হয়তো চৰকাৰ চেঞ্জ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ঠিক আছে আমি বিজেপিত এটা কথা দেখোঁ সদায় যে তেওঁলোকে কোনোবা নেতাৰ উত্থান যেতিয়া হয় শিৱৰাজ সিং চৌহান হয় তেওঁ 4বাৰ মুখ্যমন্ত্ৰী তেওঁ পুনৰবাৰ তেওঁ ক্ষমতালৈ আনিলে কিন্তু তেওঁক আঁতৰাই পঠিয়াল বসুন্ধৰা ৰাজে সিন্ধিয়া অত্যন্ত শক্তিশালী এগৰাকী নেতা তেওঁক হঠাৎ আঁতৰাই পঠিয়াল আদিত্য যোগীনাথৰ কথা ওলাইছে যে তেখেতে ব্যাপক যথেষ্ট জনপ্ৰিয় এজন মুখ্যমন্ত্ৰী কিন্তু তেওঁৰ যিটো উত্থান হয়তো কিয় তেওঁলোকে সহজে ল'ব পাৰে এনেকুৱা তেওঁক লৈ পেলাই বহুত কথা চৰ্চা আহিছে আমি এইবিলাক বিষয়ে কথা পাতিম যে মৃণাল শইকীয়া এজন আপোনালোকৰ পুৰণি নেতা বহুত দীৰ্ঘদিন ধৰি আপোনালোকৰ লগৰ সংগঠন আছে আৰু তেওঁৰ এটা বক্তব্য দিলে তাৰপিছত মুখ্যমন্ত্ৰী তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰু আজি মৃণাল শইকীয়াই ক'লে যে মোক বিধায়ক পদ নিদিলেও নাই মোৰ অন্য চিনাকি আছে কি ক'ব বিচাৰিব এই কথাতে আপোনালোকৰ দলৰ অভ্যন্তৰত চলি থকা আভ্যন্তৰীণ বিবাদৰ এটা উকমুকনি গোটেই কথাটো মই ভাবিছিলোঁ এই প্ৰসংগটো উপস্থাপনলৈ আপুনি মোক প্ৰথমে ক'ব দিব বুলি পেলাই কাৰণ অথনি বিষয়বিলাকত মানে বিশেষ স্ক'প নাছিল যা হওক এই গোটেই প্ৰসংগটো মানে মোৰ মন্তব্য এনেকুৱা এই গোটেই প্ৰসংগটো সংবাদ মাধ্যমে যেতিয়া প্ৰশ্ন কৰে সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিধায়ক হিচাপে মৃণাল শইকীয়া ডাঙৰীয়াই এতিয়া টুইট কৰিলে বা কিবা এটা দিলে ফেচবুকত পষ্ট দিছে সেই পষ্টটোক লৈ যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে সোধা গ'ল এতিয়া মুখ্যমন্ত্ৰী মহোদয় তেওঁৰ দৃষ্টিভংগীতে কথাটো এনেকুৱা আছিল যে যিহেতু আমি তৃতীয়বাৰৰ বাবে শাসনলৈ আহিছোঁ তেওঁ এনেকুৱাকৈ বুজাইছে যে গৌৰৱ গগৈক ধন্যবাদ দিয়াত আপত্তি একো নাই কিন্তু তেওঁ নিজৰ নেতা হিচাপে প্ৰথমতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিয়া হ'লে ভাল আছিল বা অসমক সন্মুখত থাকি পেলাই নেতৃত্ব দি পেলাই আজি অসমক এক ইতিহাস বুলি ক'ব লাগিব তৰুণ গগৈৰ দিনতো 11খন আসন কোনো এক ৰাজনীতিক মানে এককভাৱে কোনেও পোৱা নাছিলে গতিকে আমাৰ নিজৰ সভাপতি বা মুখ্যমন্ত্ৰী মহোদয়ক দিব লাগিছিল সেইটো নকৰি তেওঁ প্ৰথমেই যেতিয়া তৰুণ গগৈ ডাঙৰীয়াক দিলে গতিকে তেওঁ তাত অলপ সন্দেহ প্ৰকাশ কৰিছে তাত বেলেগ কিবা মুখ্যমন্ত্ৰী মহোদয়ে সেইটো স্পষ্টতাৰে তেওঁৰ কথাখিনি ৰাখিছে আকৌ তাৰ কথাখিনি যেতিয়া তেওঁ সোধা গ'ল মুখ্যমন্ত্ৰী এনেকৈ কৈছে বুলি ক'লে যে তেওঁ তাৰ প্ৰতিক্ৰিয়া দিছে গতিকে ক্ৰিয়া প্ৰতিক্ৰিয়াত এতিয়া এইবোৰ ব্যক্তিগত মত বুলি মই ক'ব লাগিব কাৰণ যেতিয়া মিডিয়াই বা সংবাদ মাধ্যমে সোধে কোনোবা এজনক গৈ পেলাই তেওঁতো কিবা এটা ক'বই লাগিব এতিয়া কোৱাৰ লগে লগে সেইটোক লৈ পেলাই তাৰ লগত আপোনালোকে নিজৰ দৃষ্টিকোণেৰে পষ্টটো তেওঁ নিজে পোনপ্ৰথমে দিছিলে প্ৰথম ফেচবুকত দিছে লগত টুইট কৰিছে গতিকে প্ৰথম তেওঁ দিছে তাৰপিছত সাংবাদিক নিখনে সুধিব যেতিয়া এজন দলৰ এজন ইমান পুৰণা নেতা তেওঁ বিধায়ক হৈ আছে তেওঁ যেতিয়া এটা কথা ক'ব নিখনে সাংবাদিক গুৰুত্ব দিবলৈ বাধ্য দিছে বুজি পাইছোঁ মই কিন্তু কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিক্ৰিয়াটো মুখ্যমন্ত্ৰী জেগাত তেওঁ একদম শুদ্ধ তেওঁতো কোৱা নাই যে তুমি কিয় কিন্তু সমাধান মোৰ প্ৰশ্নটো এইটো যে এই যে মৃণাল শইকীয়াৰ যিখিনি কৰিছে তাৰ লগত অশোক শৰ্মাই তেওঁক আজি ছাপৰ্ট কৰিলে আজি আমি দেখিবলৈ সিদ্ধাৰ্থ ভট্টাচাৰ্যী এজন জ্যেষ্ঠ নেতা তেওঁ এক প্ৰকাৰে গৌৰৱক প্ৰশংসা কৰিছে গতিকে এই কথাটোৱে পুৰণি চাম যিসকল আপোনালোকৰ মাজত নেতা আছে কৰ্মী আছে তেওঁলোকৰ মাজত ক'ৰবাত এটা প্ৰশংসা কৰাক লৈ মই নাভাবোঁ কাৰোবাৰ কিবা আপত্তি থাকিব পাৰে কাৰোবাৰ প্ৰশংসা কৰাটো এটা সংস্কাৰ বা এটা হেৰিতে পৰে বুলি মই ভাবোঁ কিন্তু ৰাজনৈতিক দলত যিহেতু আপোনাৰ আনুগত্য থাকে দল এটাৰ প্ৰতি পেলাই যোৱাকালি নিৰ্বাচনত যেতিয়া আমি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হওঁ আমি মানে আপ্ৰাণ চেষ্টা কৰোঁ প্ৰাৰ্থীগৰাকীক জীয়াই দিবৰ জিকাই অনাৰ বাবে তাৰপিছত জয়যুক্ত হোৱাৰ পিছততো প্ৰাৰ্থীগৰাকী মোৰ শত্ৰু নহয় সেইটো এটা সুকীয়া বিষয় কিন্তু সেই যিটো বিশেষ তেওঁ ফেচবুকত আপডেট দিছিলে তাৰ যিখিনি কথা আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইখিনিয়ে কৈছে যে আপুনি অন্ততঃ আমাৰ প্ৰধানমন্ত্ৰীগৰাকীক প্ৰথমে দিয়াটো প্ৰয়োজন বা কাৰণ তেওঁ যিহেতু আমাৰ দলৰ MLA-টো গতিকে এটা বিষয় আপোনাৰ এই যে পুৰণি কৰ্মীক অৱহেলা কৰা মই আন নালাগে ঋতুপৰ্ণ শৰ্মা মই আপোনাৰ ক্ষেত্ৰত উদাহৰণ দিওঁ আপুনি এজন দলৰ একেবাৰে আৰম্ভণি সময়ৰ আপুনি গুৰি ধৰা এজন নেতা আমি জানো আপোনাক আপুনি যেতিয়া আৰম্ভ কৰিছে সেই সময়ত এই বৰ্তমানৰ বিজেপিৰ অধিকাংশ নেতাই বিজেপিত নাছিলে আপুনি তেতিয়াৰ পৰাই দলৰ সংগঠন কৰিছে RSS কৰিছে সংগঠন কৰিছে
কিন্তু আজি যদি আপুনি এটা সমষ্টিৰ পৰা আপুনি প্ৰাৰ্থিত্ব বিচাৰিও আপুনি বঞ্চিত হৈছে এই কথাটো আপুনি পুৰণি কৰ্মী আপোনাক বঞ্চিত কৰি আপোনাতকৈ পিছত হোৱা ভালে সংখ্যক নেতা কৰ্মীক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এইবিলাক কথা মনত খুব সৃষ্টি নকৰে কিন্তু মানে কি হয় ইয়াত জ্যেষ্ঠ ৰাজনৈতিক দলৰ লগত জড়িত ৰমেন নাথৰ নিচিনা মানুহ আছে মানে দলীয় টিকট পাবলৈ হ'লে কেৱল মানে পুৰণি কৰ্মীটোৱে একমাত্ৰ মাপকাঠি হ'ব নোৱাৰে বহুত সময় কিন্তু আপুনি দলে ইমানেই সেৱা কৰিছে আৰু দলে এবাৰ খুব মই কৈ আছোঁ দলে এবাৰ কিন্তু খুব বেয়া দিনত কিন্তু ক্ৰাইচিছটো মেনেজ কৰাৰ কাৰণে দলে এবাৰ টিকট নিদিয়াও নহয় মই এবাৰ ইলেকশ্যনো খেলিছোঁ বহুতে এইটো নাজানে আপুনি জানিব আপুনি আহিছিলোঁ সেই সময়ত আমাৰ কাভাৰেজো কৰিছিল আপুনি বেলেগ চেনেলত আছিল 2011 চনত গতিকে মই নাভাবোঁ যে নতুনৰ আগমনে আমাক দলটো শক্তিশালী কৰে নতুন আৰু পুৰণি সেইবিলাক খুবৰ উকমুকনি এতিয়া মই কিয় ব্যক্তি মানৱীয় প্ৰবৃত্তিৰে ব্যক্তিৰ খং ক্ষোভ থকাটো একদম স্বাভাৱিক দলত এইটো মই নকওঁ যে মোৰ দল হ'লেও বুলি যে আমাৰ তাত খং আৰু ক্ষোভ থাকিব নোৱাৰে কিন্তু সেই খং ক্ষোভৰ নিবাৰণৰ বাবে প্ৰত্যেক দলৰ এটা নিৰ্দিষ্ট ব্যৱস্থা আছে সেই ব্যৱস্থাৰ মাধ্যমেদি গ'লে কাৰো একো ক'বলগীয়া ঠিক আছে দলৰ আভ্যন্তৰীণ বিষয় এটা দলৰ মজিয়াত যদি আলোচনা কৰে দলত যদি আপত্তি কৰে কিন্তু সংবাদ মাধ্যমত লগতে মীনা থাকে এইটো কৈছে যে দলৰ মজিয়া এতিয়া এনেকুৱা হৈ পৰিছে তাততো আমি কোনো কথা ক'ব নোৱাৰোঁ কথা কোৱাৰ পৰিৱেশ নাই আমাক ক'বলৈ দিয়া এনেকুৱা ধৰণৰ কথা তেওঁ এই যে দলৰ মজিয়াত কথা ক'ব লাগে বোলা কথাটো এইটো ৰাজনৈতিক দলৰ ভেগ বস্তু এটা দলৰ মজিয়াত কথা ক'ব লাগে বুলি কোৱা কথাটো এটা ৰাজনৈতিক দলৰ ভেগ কোনো ৰাজনৈতিক দলৰ মজিয়াত কথা কোৱাৰ পৰিৱেশ নাথাকে কেৱল তেল মৰা ৰাজনীতিয়ে তাত অব্যাহত চলে এই কথাটো সেই কংগ্ৰেছেই হওক বিজেপি হওক দলৰ মজিয়া শব্দটো অমূলক কথা এটা আজি মই যিহেতু কোনো দলতে নাই সেইকাৰণে মই আজি এইটো জোৰ এইটো আংশিকভাৱে মই স্বীকাৰ কৰিছোঁ সম্পূৰ্ণৰূপে নহ'লেও নাই কোনোটো নাই যিহেতু অকল আপোনালোকে ৰাজনৈতিক দল নহয় আমিও এটা পুৰণি ৰাজনৈতিক বৃহৎ ৰাজনৈতিক দল আজি যদি আমাৰ মানে কি হয় বেছিভাগ কি হয় মানে আজি ধৰক নীতি আদৰ্শগতভাৱে আমাৰ দলত যদি আজি পুৰণা কৰ্মী নতুন কৰ্মীৰ সংঘাতৰ কথা কৈছে আমাৰ ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত পুৰণা কৰ্মী নতুন কৰ্মীৰ সংঘাত হোৱা নাই নেকি হৈছে মইতো জিতেন্দ্ৰ সিঙক অভিযোগ দিছোঁ যে আপুনি প্ৰথম ধৰি লওক মনজিৎ মহন্ত আহিলে জাতীয়তাবাদী হত্যাৰ পৰা আহিলে তেখেত মৰি গ'ল আলোচনা হ'ব নালাগে তথাপি উদাহৰণ দিবলৈ তেওঁক আনি মিডিয়া চেয়াৰমেন দি দিয়া হ'ল তাত আমাৰ মেডিয়ালম বৰাৰ দৰে যোগ্য ব্যক্তি মিডিয়া চেয়াৰমেন হ'বৰ কাৰণে তাত আছিলে আপোনাৰ মীৰা বৰঠাকুৰক 21ত নিৰ্বাচন খেলি আহিলে তেওঁক মহিলা কংগ্ৰেছৰ সভানেত্ৰী দি দিলে আপোনাৰ বিপুল গগৈ কালি পৰহি তেওঁ চাকৰি কৰি আছিলে তৰুণ গগৈৰ লগত আছিলে তেওঁক আনি অৰ্গেনাইজেশ্যন জেনেৰেল ছেক্ৰেটাৰী দিলে কংগ্ৰেছৰ নেতাসকলে মনে মনে আছে কিন্তু চকুৰে নেদেখাকেতো কোনো থকা নাই কংগ্ৰেছতো আছে ভূপেন বৰাৰ নেতৃত্বতো এই ঘটনাবোৰ আছে মই ক'ব বিচাৰিছোঁ যে ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া তেজপুৰৰ ময়ো তেজপুৰ মই আই ৰেচপেক্ট হিম ছ' মাছ আৰু ময়ো বিজেপি ভিজন ডকুমেণ্টৰ মেম্বাৰ আছিলোঁ আৰু ময়ো আগতে টক শ্ব'টো গৈছিলোঁ বিজেপিৰ হয় কিন্তু ঋতুপৰ্ণ দাৰ মই এটা কথা কওঁ ফেণ্টাষ্টিক লিডাৰ তেখেত মানে মই জানো তেজপুৰৰ আমি ভিতৰতো আমি কথা পাতোতো মানে ৰাইজৰ লগত তেখেত আপোনাৰ এইবাৰ 2000 লোকসভাৰ ইলেকশ্যনৰ মানে 2024 তেখেত কেণ্ডিডেট আছিল লোকসভাৰ প্ৰবল দাবীদাৰ আপুনি চাওক যে ৰঞ্জিত দত্ত ডাঙৰীয়াক টিকেট দিছে বিজেপি তেখেত এক্সিষ্টিং MLA তেওঁ মন্ত্ৰী তেখেতক পাবলৈ একো নাই তেখেতক লোকসভাত টিকেট দিছে মই ভাবোঁ যে তেনেকুৱা যুক্তি নাই দিয়াৰ কাৰণে তাত টিকেট দিব লাগিছিল এগৰাকী নতুন প্ৰজন্মৰ তেখেত আমাৰ আদৰ্শ ব্যক্তি ঋতুপৰ্ণ ডাঙৰীয়া তেখেত আমাৰ মোৰ বৰদেউতাও আছিলে বিজেপি তেখেতো আপোনাৰ শোণিতপুৰ জিলা সাহিত্য সভাপতি আছিল গতিকে এখেতে কিমান দিনৰ পৰা কিমান কষ্ট কৰি পেলাই কাম কৰি আছে গতিকে তেখেতক সেইখিনি সন্মান এতিয়া মই ভিতৰৰ কথা মই নকওঁ কি তেখেতে সন্মান পাব লাগিছিল এটা ছেইম টাইম গুৱাহাটীত জয়ন্ত দাস ডাঙৰীয়া টিকেট পাব লাগিছিলে বিজুলী বাইদেউৰ নাম নাজানে কোনেও গমেই নাপায় হয়তো ডেপুটি মেয়ৰ আছিল এইটো জানে বা কাউন্সিলৰ আছিল সেইখিনি জানে কিন্তু আপোনাৰ বিজেপিৰ আপোনাৰ জয়ন্ত দাস ডাঙৰীয়া খুব ডাঙৰ ফিগাৰ এটা তেখেতে পাব লাগিছিল তেখেতে পোৱা নাই গতিকে ইয়াত কিছুমান ক্লেছ আছে এতিয়া মৃণাল শইকীয়া ডাঙৰীয়া যিটো কেছ চলি মানে বিস্ফোৰণ চলি আছে সেনেকুৱা বিস্ফোৰণ কিন্তু আপোনাৰ শিলাদিত্যদেৱেও দেখাইছিলে ডাঙৰীয়াই আজি শিলাদিত্যদেৱ ডাঙৰীয়া নৌহৈ হৈ গ'ল গতিকে ভৱিষ্যতে কি হ'ব এইটো প্ৰেডিকশ্যন তাত কৰিব পাৰে কিন্তু গতিকে ইয়াতে এটা কথা হ'ল কি এতিয়া অশোক শৰ্মা ডাঙৰীয়া তেওঁতো শ্ব'কজ নটিচ দিলে অশোক শৰ্মা ডাঙৰীয়া আপোনাৰ যথেষ্টখিনি আপোনাৰ প্ৰভোগ কৰি আছে বা কৈ আছে তেখেতৰ মনৰ কথাবোৰ গতিকে ইয়াত এটা কথা হৈছে যে হয় দলত কিছুমান নেতাৰ অলপ অহংকাৰ হৈছে এইটো আপুনি কথা বতৰাতে গম পায় কাৰণ পুৰণা বুলি ক'লে এগৰাকী এতিয়া মন্ত্ৰী ডাঙৰীয়া কৈছে যে পুৰণা বিজেপি বোলে আপোনাৰ 5 মিনিট কাম কৰে এদিন কাম কৰে আমি 24 ঘণ্টা কাম কৰোঁ কিন্তু প্ৰণয় দা এটা কথা কওঁ যে যিসকল পুৰণা বিজেপি সেই পুৰণা বিজেপিবিলাকৰ যেতিয়া মোদী ডাঙৰীয়া আপোনাৰ প্ৰাইম মিনিষ্টাৰ হ'ল তাৰ আগতো দিনে ৰাতিয়ে কাম কৰিছিল কিন্তু যে মোদী ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ হ'ল ইণ্ডিয়াত যেতিয়া গভৰ্ণমেণ্ট থাকিল তেতিয়া নতুন যিসকল বিজেপিত জইন কৰিছে তেওঁলোকে আপোনাৰ 24 ঘণ্টা কাম কৰিলে তো একো লাভ নাই কাৰণ অলৰেডি আপোনাৰ এষ্টাব্লিছ হৈ গ'ল
কেন্দ্ৰত চৰকাৰ সেই আগৰ মানুহখিনি সেইকাৰণে সন্মান দিয়াটো খুব দৰকাৰ কাৰণ তাৰে আপোনাৰ বহুত মানুহৰ তেনেকুৱা ধৰণৰ এটা দুখ এটা আছে সেইখিনি কোৱাটো একচুৱেলি ভুল হৈছে পুৰণাখিনি সমানে সন্মান দিব লাগে আপুনি ক'লে কি কাৰণ যিটো পুৰণি বিজেপি ন বিজেপিৰ সংঘাত পুৰণি কংগ্ৰেছী ন কংগ্ৰেছীৰ সংঘাতৰ কথা আজি উত্থাপন কৰিছে বৰঠাকুৰ ডাঙৰীয়াই কি ক'ব বিচাৰিব প্ৰথম কথাটো হৈছে কি মই যিহেতু প্ৰথম যোৱাকালি মই মৃণাল শইকীয়া ডাঙৰীয়া এই বস্তু চাইছিলোঁ তাৰপিছত আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া তেখেতৰ কথা ক'লে তেখেতে বেছিদিন বিজেপিত নাথাকিব চাগে আজি আকৌ মৃণাল শইকীয়া ডাঙৰীয়াই ৰাতিপুৱাই কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কালি হয়তো বহুত বেছি টেনশ্যন আছিল সেইকাৰণে যি টি বকি দিছে গতিকে আৰু অকল তেখেতে কোৱা নাই আপুনি যদি চাই সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াও গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰশংসা কৰি কৈছে চ' এইকাৰণে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই নিৰ্বাচনটোত গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্বাচন হোৱাৰ বাবে তেখেতৰ নিজৰ বিশ্বস্ত ব্যক্তিসকলক তাতে লগুৱাই দিছিলে দি পেলাই য'ত পৰ্ণস্ত চেষ্টা কৰি তেখেতে পূৰাব চেষ্টা কৰিছিল নোৱাৰিলে আৰু যিখিনি পুৰণি বিজেপি নেতা আচলতে ডোৰ টু ডোৰ গৈ বিজেপি কৰিছিল সেইখিনি উপেক্ষা কৰি এনেকুৱা হ'ল এই যিটো এখেতে তেজপুৰৰ কথা কৈছে তেজপুৰতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰ এগৰাকী মানে ঘনিষ্ঠ আগন্তুক দিনত বিধায়ক পাতি মন্ত্ৰী বনাবৰ কাৰণে তেখেতে ৰঞ্জিত দত্তক তাৰ পৰা উঠাই দিছে এতিয়া দুদিন পিছত দেখিব তেখেতক আকৌ বিধায়ক পদৰ পৰা কেণ্ডিডেট দিব গতিকে পুৰণি বিজেপি বুলি সঁচা কথা কৈছোঁ মই আচলতে ঋতুপৰ্ণ দাক কোৱা নাই পাৰ্চনেলি ল'ব নালাগে পুৰণি বিজেপিৰ যিখিনি আচলতে লিডাৰশ্বিপ কোৱালিটি আছে সেই কোৱালিটি থকা গোটেইখিনি লিডাৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেতিয়াও উঠিব নিদিয়ে ভৱিষ্যতেও আপুনি চাব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক একাষৰীয়া কৰিলে বাকী সকলোকে একেবাৰে নিষেধ কৰিব যিখিনিয়ে তেখেতক মানে তৈলমৰ্দন কৰে তেওঁলোকৰ কংগ্ৰেছৰ এটা কথা প্ৰয়াত মনজিৎ মহন্ত ডাঙৰীয়া আপোনালোকে জানে জ্যেষ্ঠ তেখেতে মিডিয়া বিভাগ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ হোৱাটো আমাৰ কাৰণে আচলতে মোৰ কাৰণে গৌৰৱৰ বিষয় আছিল মই বহুত কথা তেখেতৰ পৰা শিকিব পাৰিছোঁ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী মহিলা প্ৰেচিডেণ্ট হোৱাৰ কাৰণে সঁচাকৈ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ কাৰণে সঁচাকৈ সন্মানৰ কথা কিয়নো মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী আজি গুৱাহাটীৰ কেণ্ডিডেট হৈ সকলোৰে মন জিকিছে আপুনি আজি বিজেপিৰে হ'ব বেলেগ ভোটত জিকা নাই সেইটো সকলোৱে দেখিছে কিন্তু মানুহৰ যে মন জয় কৰিছে আপুনি আপোনাৰ মতে আপোনাকে টিকেট দিব লাগে বুলি আপুনি ভাবি থাকে সেইটো কথা নহয় ব্যক্তিগতভাৱে আমি ক'ব নোৱাৰোঁ ব্যক্তিগতভাৱে আপোনাক কোৱা যাব বুজাব পাৰিব লাগে যে ৰমেন বৰঠাকুৰক এই কথাটোৰ কাৰণে দিব এইকাৰণে কৰিব নালাগে আপুনি আহিয়ে আপুনি নিজৰ পৰিচয় দি দিছে প্ৰথম যেতিয়া টিভিত আপুনি নিজে প্ৰথমতে নিজকে কৰিব দিছে না এই কিছুমান ব্যক্তিগত মানে আচলতে ব্যক্তিগতভাৱে মই আক্ৰমণ কৰিব নোখোজো কাকো গতিকে তেনেকুৱা যিটো আপুনি প্ৰথমতে আৰম্ভণিতে কৈছে সবে হাঁহিছে ইয়াতে যিয়ে কৈছিলে আপুনি বেছি যেতিয়া আপত্তি কৰিবলগীয়া একো নাই নিজকে কেতিয়াবা কি হয় দলে কেতিয়াবা অজিত ভূঞাই 6টা কৈছিলে অখিল গগৈ 6টা কৈছিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৈছিলে সেইখিনি হিমন্ত বিশ্ব শৰ্মাই কিন্তু 11:30 কৈছিলে হি ৱাজ ৰাইট কেনেকে ৰাইট হি ৱাজ আদাটো হ'ব পাৰে বুলি ভাবিছিলে গতিকে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে কোৱা না আজি তাৰিখতো হিমন্ত হিমন্ত বিশ্ব শৰ্মাই আজি তাৰিখত প্ৰথম হিমন্ত বিশ্ব শৰ্মা আপুনি কিমান সঁচাত আছে আমি জানো দীপ কুমাৰ ফুকন ডাঙৰীয়াৰ ওচৰলৈ আপোনাৰ ওচৰৰ পৰা জানিব বিচাৰিম এই যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল এই নিৰ্বাচনে আমাৰ ৰাজ্যৰ পৰৱৰ্তী ৰাজনীতিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব বুলি আপুনি ভাবে বিভিন্ন দিশৰ প্ৰভাৱ পৰিব তাৰ আগতে বিশেষকৈ দিছপুৰত যিটো বিজেপি চৰকাৰখন আছে বিজেপি চৰকাৰৰ আভ্যন্তৰীণ কণ্ডলটো ইতিমধ্যে আৰম্ভ হৈছিল যুক্তি নথকা নহয় কিছুমান ক্ষেত্ৰত যুক্তি আছে মোৰ ডক্টৰ দেৱপ্ৰসাদ বৰুৱা ছাৰে এটা সময়ত খুব কৈছিলে মই আলোচনা কৰোঁ তেখেতৰ লগত তেখেতে কৈছিল যে যিকোনো দল বা সংগঠন বা হেৰিত যদি এইটো মানে হেৰি নহয় ৰটেশ্যন নহয় তেতিয়া ৰটেশ্যন হ'লে কিন্তু ইয়াত ডেমক্ৰেচিটো নাথাকে আৰু এটা সময়ত সংঘাত তীব্ৰ হয় এইটো দিল্লীটো মই যে তৃতীয়বাৰৰ কাৰণে এইটো হ'ব আৰু মানে অসমতো মই এইটো দেখিছোঁ কাৰণ এটা কথা চাব ইতিমধ্যে আপোনালোকে এটা কথা পাতি আছিলে যে বিজেপিৰ ভিতৰত পুৰণা নতুন এই কথাটো কংগ্ৰেছৰ ভিতৰতো কথাটো হৈছে কিন্তু এই কথা চাব ৰঞ্জিত দত্ত আৰু পৰিমল শুক্লবৈদ্যই এবাৰ জিকিল এগৰাকী মিনিষ্টাৰ এগৰাকী MLA দুয়োগৰাকীয়ে এবাৰ দিল্লী যাব দিল্লী যোৱাৰ লগে লগে পৰিমল শুক্লবৈদ্য তাহানিখনৰ পৰাই বিজেপি কৰি আছে তেখেত যোৱাৰ পিছত মই দেখিছোঁ মন্ত্ৰীসভাত ৰঞ্জিত দাসৰ বাহিৰে ৰঞ্জিত সাংঘাতিক পুৰণা কিন্তু নহয় তথাপি ৰঞ্জিত দাস পুৰণা ৰঞ্জিত দাসৰ বাহিৰে বাকীবিলাক কিন্তু 2015 পিছৰ সকলো 2015 পিছত অশোক সিংঘালে আগতে বিজেপিৰ আছিল কিন্তু বিজেপিৰ পৰা তেওঁক বাহিৰ কৰিছিল বাহিৰ কৰি সৰ্বানন্দ সোণোৱাল অহাৰ পিছত তেখেতক আকৌ ভিতৰত আনিলে
আনাৰ পিছত প্ৰকৃততে তেখেত নতুন চাব গ'লে কিন্তু এতিয়া দেখা গ'ল যে ৰঞ্জিত দাস থাকিব বাকী কিন্তু কোনো নাই পুৰণা আৰু অশোক সিংঘাল এতিয়া খৰবা অসমৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ পিছতে যদি মই ভাবোঁ যে সকলো ধৰণৰ শক্তি যদি আছে এই অশোক সিংঘালৰ এই কথাটো মই মুকলিকৈ কৈছোঁ কাৰণ ক'বলৈ বাধ্য হৈছোঁ কাৰণ এইবিলাকে কিন্তু সংঘাত বিভিন্ন আহিছে এই যে পুৰণা কথা আজি পূব গুৱাহাটীৰ বিধায়কগৰাকী তেখেতে দলৰ সভাপতি আছিল গতিকে সভাপতিৰ তেখেতৰ তলত অশোক সিংঘালে কাম কৰিছিলে এটা সময়ত তেখেত যেতিয়া গুৱাহাটীৰ দায়িত্বত আছিল তেখেতে শিক্ষামন্ত্ৰী আছিলে যেতিয়া দেখিব যে এই বিধায়কগৰাকী সভাপতি থকাৰ পিছত তেখেত আজি একদম একো নাই গতিকে স্বাভাৱিকভাৱে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবই গতিকে এই প্ৰতিক্ৰিয়াবিলাক কথাটো আহিব গতিকে এই ধৰণৰ সংঘাতটো বিজেপিত হ'ব এটা কথা চাব এই যে 24 নিৰ্বাচন হৈ গ'ল 24 নিৰ্বাচনত চিট হয় আজি বিজেপিয়ে চিট পাইছে 9খন 2খন সহযোগী দলে পাইছে আৰু 3খন কংগ্ৰেছে পাইছে কিন্তু ভোটৰ অংকত যদি চাই যে কংগ্ৰেছে ভোট বেছি পালে কংগ্ৰেছ 0.5% ভোট অসমত কংগ্ৰেছে এবাৰ ভোট বেছি পাইছে বিজেপিতকৈ সেই কথাটো যদি চাই কংগ্ৰেছে যদি এইখিনি ভালকৈ লৈ যাব পাৰে আৰু এটা কথা চাব ধুবুৰীত 10 লাখ ভোটৰ যাৰে নহওক আল্টিমেটলি ভোটেই মই কথাখিনি শেষ কৰিলে আপুনি অলপ কংগ্ৰেছ বুলি ক'লে গাত লাগে আপোনাৰ কাৰণ আছে যুক্তি থাকিব পাৰে তাত কিন্তু এটা ধুবুৰীত কংগ্ৰেছ জিকাৰ লগে লগে ধুবুৰীত কংগ্ৰেছ বুলি কওঁ ধুবুৰী এটা অতি প্ৰয়োজনীয় সমষ্টি ধুবুৰীত আজি বদনীয়া ৰাজমাৰ পৰা লৈ অনাটো অকল কংগ্ৰেছ বুলি নকওঁ অসমৰ সমাজ জীৱনৰ কাৰণে জাতীয় জীৱনৰ লাভ কথা এইটো এটা প্ৰভাৱ পেলাব নামনি অসমত ঠিক একেদৰে যোৰহাটত গৌৰৱ গগৈ জিকাটোৱে অসমৰ ৰাজনীতিত প্ৰভাৱ পেলাব গতিকে এটা নতুন সমীকৰণ কিন্তু আৰম্ভ ঠিক আছে মই একদম চামুকে কি ক'ব কি প্ৰভাৱ পেলাব অসমৰ ৰাজনীতি না নিশ্চিতভাৱে মই ভাবোঁ যথেষ্ট প্ৰভাৱ পৰিব ইয়াত সুদূৰ প্ৰসাৰী প্ৰভাৱ বুলিও ক'ব পাৰি বিশেষকৈ যোৰহাট সমষ্টিৰ গুৰুত্ব আছে ছিগনিফিকেঞ্চ আছে কাৰণ কংগ্ৰেছে আপোনাৰ খিলঞ্জীয়া যিটো স্পেচ পলিটিকেল স্পেচ বহুত পৰিমাণে হেৰুৱাই পেলাইছিলে তাৰ কাৰণো আছে কিন্তু এতিয়া গৌৰৱ গগৈ কেন্দ্ৰ কৰি উজনিত হয়তো কংগ্ৰেছ এটা চেষ্টা এটা কৰিব টু ৰিক্লেইম ডেট লষ্ট স্পেচ ইণ্ডিজিনাছ স্পেচ আৰু নেক্সট আপোনাৰ যিটো এতিয়া AIUDFৰ ৰাজনীতিটো লাহে লাহে UMF যেনেকৈ এটা সময়ত বিলুপ্ত হৈ গ'ল তেনেকুৱা ধৰণৰ AIUDF হয়তো বিলুপ্ত হৈ গৈ কিন্তু সেই মাইনৰিটি ভোটৰ সিংহভাগ কংগ্ৰেছৰ পিনে অহাৰ সম্ভাৱনা উজ্জ্বল আৰু তেনেকুৱা প্ৰেক্ষাপটত ই ৰাজনৈতিকভাৱে কংগ্ৰেছৰ উত্থানৰ বাট মুকলি কৰিব পাৰে কিন্তু হয় আন এটা লক্ষণীয় কথা যে বিজেপিয়ে যিটো ৰেইনবো এলায়েন্স এটা ফৰ্ম কৰিছিলে অসমৰ যিবিলাক খিলঞ্জীয়া জাতি জনগোষ্ঠীক লৈ আৰু তাত শেহতীয়াভাৱে থলুৱা মুছলমান সমাজকো আস্থাত লৈ আগবাঢ়িছে মই ভাবোঁ এই ৰেইনবো এলায়েন্সটো ইনটেক্ট আছে এতিয়াও আৰু সেইকাৰণে NDAৰ ভোট শ্বেয়াৰটো এইবাৰ যোৱাবাৰতকৈ বাঢ়িছে অসমত সেইকাৰণে মই ভাবোঁ বিজেপিও এটা সফল পৰীক্ষা কৰি আগুৱাই লৈ গৈছে আৰু কংগ্ৰেছেও নিশ্চিতভাৱে তেওঁলোকৰ ৰিভাইভেলৰ কাৰণে চেষ্টা কৰিব সাৰ্থক প্ৰয়াস আৰু এটা মডেল বুষ্ট এটা মই ভাবোঁ কংগ্ৰেছে এইবাৰ পাইছে একদম চমুকে হয় যদি দিল্লীত NDA গভৰ্ণমেণ্ট হয় মানে মোদী ডাঙৰীয়া নেতৃত্ব বা নীতিন গাডকাৰী ডাঙৰীয়া হ'ব এইটো এতিয়াও মানে আনপ্ৰেডিক্টেবল হৈছে কোন প্ৰাইম মিনিষ্টাৰ হ'ব গতিকে RSS বিচাৰি আছে নীতিন গাডকাৰী এজ এ প্ৰাইম মিনিষ্টাৰ বিচাৰি আছে গতিকে অসমত প্ৰভাৱটো এনেকুৱা পৰিব আপুনি প্ৰণয় দা যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া এইবিলাক কথা চুইপিং ৰিমাৰ্ক দিব নালাগে এতিয়া কথা হ'ল হয় মই এতিয়া এইটো ক'ব বিচাৰিছোঁ কাৰণ তেখেতে মেজিক নাম্বাৰটো আনিব নোৱাৰিল যে সেইকাৰণে বিচাৰিছে আৰু চেঞ্জ আহিব পাৰে এতিয়া আহিব পাৰে এতিয়া অসমৰ ৰাজনীতি বুলিয়ে নহয় এইবাৰ ভাৰতবৰ্ষৰ ৰাজনীতিত কিন্তু অহংকাৰৰ পতন হৈছে আৰু গতিকে অসমৰ ৰাজনীতিটো অহংকাৰ নিয়ন্ত্ৰণ কৰিব লাগিব গৌৰৱ গগৈৰ ক্ষেত্ৰত খুব নিৰহংকাৰীভাৱে নিৰ্বাচনটো খেলিছিলে গৌৰৱ গগৈ নিজৰ বলত ইলেকশ্যন খেলিছে আৰু অসমৰ এইটো এটা কংগ্ৰেছ দলৰ কাৰণে বিৰাট কথা কিন্তু অদীপ ফুকন ডাঙৰীয়াই যিটো কথা মোক ক'ব খুজিছে সেইটো আপুনি মোক টিজিং কৰিব খুজিছে সেইটো নহয় মনত ৰাখিব মই কংগ্ৰেছ দল এৰি আজি কোনো দলত জইন কৰা নাই আৰু কংগ্ৰেছ দলত মোৰ গুৰুত্ব যদি মই ধনৰ হিচাপ দিব লাগে মানুহ পগলা হৈ যাব ঠিক আছে মানুহ পগলা হৈ যাব মোক শোষণ কৰিবৰ কাৰণে কংগ্ৰেছ দলে চেষ্টা কৰিছে মই আজিও ইণ্ডিয়া চৰকাৰ হোৱাটো বিচাৰোঁ কিন্তু ইণ্ডিয়া চৰকাৰ পদক্ষেপত সঠিক পদক্ষেপত ইণ্ডিয়া চৰকাৰ হ'ব লাগিব কাৰণ প্ৰধান বিপদী পদটো কংগ্ৰেছ দলে সহজেই নিদিয়ে ঠিক আছে কি ভাৱ পৰিব চাওক সঁচাকৈ ৰাজনৈতিক এই ৰাজনীতি মানে এই নিৰ্বাচনৰ ফলাফলে কিন্তু অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিশেষ ভূমিকা মানে গ্ৰহণ কৰিছে এইকাৰণে যে সঁচাকৈ অহংকাৰৰ পতন হৈছে আৰু যিবিলাক মানে দাম্ভিকতা এই দাম্ভিকতাৰ পতন হৈছে অসমৰ মানুহে যে মানে এগৰাকী বলিষ্ঠ নেতা বা যোগ্য প্ৰাৰ্থীক যে মানে বিচাৰিব পাৰে আৰু যে অসমৰ পৰা সাম্প্ৰতিক শক্তিক যি বিদায় দিছে এয়া সঁচাকৈ অসমৰ ৰাজনীতিৰ পৰৱৰ্তী ৰাজনীতিৰ প্ৰভাৱ পৰিব একদম চমুকৈ কি প্ৰভাৱ পেলাব আৰু বিজেপিৰ মন্থন হ'ব নেকি
চাওক আমি প্ৰত্যেক নিৰ্বাচনৰ পিছতে আমাৰ ক'ত ভুল ত্ৰুটি থাকিল ক'ত হিল সেইলৈ বিশ্লেষণ আৰু তাৰ মানে নিবাৰণৰ বাবে চেষ্টাও চলে আৰু আন্তৰিকতাৰে চেষ্টা চলিব নিশ্চিতভাৱে আমি ভবা ধৰণে যিহেতু আশা কৰাৰ ধৰণে ফল হোৱা নাই যোৰাত আমি জিকিব লাগিছিল জিকিব পৰা নাই আৰু নিৰ্মোহ বিশ্লেষণ হ'ব তাত কোনো দিব কিন্তু মই এটা কথা অদিত ফুকন ডাঙৰীয়া কথাটোকে আগবঢ়াই দিছোঁ আৰু জ্ঞানানন্দ বৰ্মনেও কৈছে যে 2016 চনত প্ৰথমবাৰৰ বাবে যেতিয়া আহিছিলোঁ যিটো ৰামধেনু সদৃশ মিত্ৰতা বুলি কৈ পেলাই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী খিলঞ্জীয়াক লগত লৈ বিজেপিয়ে যিটো মিত্ৰতা ভাৱত আবদ্ধ হৈ পেলাই কেৱল আবদ্ধ থকাই নহয় আমি 14 চনৰ পৰা প্ৰতিটো নিৰ্বাচনত পূৰ্বতকৈ ভাল ফলাফল দেখুৱাই পেলাই এই সমৰ্থন এতিয়া অটুট আছে গাঢ় হৈ আছে সেইকাৰণে 94খন বিধানসভা সমষ্টিত এবাৰ আমি প্ৰথম স্থানত আছোঁ আৰু ধুবুৰী আৰু নগাঁও এটা সম্পূৰ্ণ স্পষ্ট ছিগনেল দিছে সংখ্যালঘু সম্প্ৰদায়ৰ যিটো ভোট বেংক বুলি আমি সম্পূৰ্ণৰূপে কংগ্ৰেছৰ পক্ষত কৈছে আৰু সেই দুটা সমষ্টি কৈছে আগলৈ আমি চৰকাৰ গঠনৰ তৎপৰতা আৰম্ভ হৈছে কোন দলে চৰকাৰ গঠন কৰে সেয়া নিখনে লক্ষণীয় হ'ব আৰু এই নিৰ্বাচনে অসমৰ ৰাজনীতিত নিঃসন্দেহে এটা কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাই সেয়াও লক্ষণীয় হ'ব আজি এই আলোচনাৰ অংশলৈ মই আটাইকেইগৰাকী পেনেলিষ্টক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান 24 দিল্লীৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ।